এছতে গৈয়ে গৈয়ে বহাগে ঐ পালে ঐ ফুলিলে ভেবেলি লতা কলো কৈ থাকোতে বুঢ়কে ঐ নকৰে ঐ ৰঙালী বিহুৰে কথা সঁচাকৈ বিহু অসমীয়াৰ বাপতি সাহোন বিহু অসমীয়াৰ জানৰ জান প্ৰাণৰ প্ৰাণ এই ৰঙালী বিহু আমাৰ অসমীয়াসকলৰ অসমবাসীসকলৰ হৃদয়ত হেন্দোলনি তোলে এই পবিত্ৰ উৎসৱ সকলো জাতি জনগোষ্ঠীৰ একত্ৰিতকৰণৰ এটা সুন্দৰ উপহাৰ প্ৰকৃতিৰ প্ৰাকৃতিক পৰিৱেশৰ সলনি হোৱাৰ লগে লগেই আমাৰ সকলোৰে মন প্ৰাণত হৃদয়ত হেন্দোলনি তোলে আহক এই অসমৰ বৰ অসমৰ যিটো ৰঙালী বিহু লোক উৎসৱৰ ভিতৰত শ্ৰেষ্ঠ এই উৎসৱৰ বিষয়ে আজি আমি কেইজনমান বিশেষজ্ঞ মাতিছোঁ আমি সকলোৱে মিলিজুলি আজি বিহুৰ ওপৰত বিশেষকৈ বিহু নামৰ ওপৰত আমি সকলোৱেই অলপ কথা বতৰা পাতিম আপোনালোক সকলোৱেই চাই আছে এনি ভাৰত 24 টিভি চেনেল সদৰ ৰাইজ জয় জয়তে আপোনালোক সকলোলৈকে এনি ভাৰত 24 টিভি চেনেলৰ তৰফৰ পৰা প্ৰীতি সম্ভাষণ আৰু ৰঙালী বিহুৰ সেৱা নিবেদন কৰিছোঁ আজি আমি আলাপ আলোচনা কৰিবৰ বাবে আমি মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছোঁ সুদূৰ তিনিচুকীয়া ধলাৰ পৰা বিশিষ্ট বিহু বিশেষজ্ঞ অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া শ্ৰীযুত হেম গগৈ ডাঙৰীয়া আৰু এগৰাকী ব্যক্তিক আমি আজি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ এইগৰাকী হৈছে অসম চৰকাৰৰ এগৰাকী ৰাজপত্ৰিত বিষয়া বিহু বিশেষজ্ঞ বৰবিহুৱা ডক্টৰ কল্যাণ কুমাৰ গগৈ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে ঢোলত আছে নিশান্ত কল্যাণ দাস তেওঁ আমাৰ কল্যাণ দাসৰ সন্তান এজন ভাল বিহুৱা আৰু মিলন নিলয় কলিতা সকলোকে ধন্যবাদ যাচিছোঁ আমাৰ সামৰিক বাহিনীত সদায় কুচকাৱাজ আৰম্ভ কৰাৰ আগতে সদায় ৰাইজ মানে জোৱানসকলক দৌৰি গাটো গৰম কৰিবলৈ কয় আমিও আজি টক শ্ব' আৰম্ভ কৰাৰ আগত বাৰ্তালাপ আলোচনা কৰাৰ আগত সৰু বিহু নামেৰে আমি আজি আমাৰ গাবিলাক আমি বিহু লগাব বিচাৰিছোঁ আয় এ উজান দাঁতিতে পলবাই আছিলোঁ চাবত নুবৰি গ'লে কাছ ডাঙৰ মাই চাবত নুবৰি গ'লে চাবত নুবৰি গ'লে একেজনী চলে আমাৰ ঘৰ দিলে কিনো ভালে বেয়া বাছৰ ডাঙৰ মাই কিনো ভালে বেয়া কিনো ভালে বেয়া হৈছে এতিয়া আমি মূল বিষয়লৈ আমি আগবাঢ়িম পুনৰবাৰ অসমবাসী ৰাইজক এনি ভাৰত 24 তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ আৰু সেৱা যাচিছোঁ গগৈ ডাঙৰীয়াৰ পৰা আমি আৰম্ভ কৰিম আপুনি বেছি দূৰৰ পৰা আহিছে আপোনাক আমি বহুত দূৰৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ সুদূৰ তিনিচুকীয়া ঢলাৰ পৰা তেখেতক আমন্ত্ৰণ কৰিছে এগৰাকী ভাল জ্যেষ্ঠ বিহুৱা গগৈ ডাঙৰীয়া প্ৰথমতে আপুনি কওক যে আমাৰ মাজত বহুত মানুহে কৈ থাকে যে আমি এতিয়া মই এটা বিহু নাম লিখিলোঁ এই নাম গীত আৰু গানৰ এই তিনিটা বস্তু পাৰ্থক্য কি বুলি আপুনি ভাবে আচ্ছা মই প্ৰথমেই সমগ্ৰ অসমবাসীৰ সকলো জাতি জনগোষ্ঠীৰ সকলোলৈকে মই সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছোঁ নাম গীত আৰু গান এতিয়া কথা হৈছে কি আমাৰ অসমত সাধাৰণতে নাম শব্দটোৰ প্ৰচলন আছে যেনেকৈ ধৰক আই নাম বিয়া নাম হৰি নাম পাল নাম গোসানী নাম আৰু বিহু নাম ধাই নাম ইত্যাদিবিলাক আমাৰ সমাজত আচলতে আছে প্ৰকৃততে এতিয়া নাম বুলি ক'লে সাধাৰণতে আমি এজনে গোৱাৰ পিছত বাকী সকলোৱে গাব পাৰে নাম বুলি ক'লে এজনে গোৱাৰ পিছত বা এগৰাকীয়ে গোৱাৰ পিছত সকলোৱে গাব পাৰে যেনেকৈ ধৰক এষাৰ বিয়া নাম ধৰক মানে এই যেতিয়া দৰা ঘৰত যেতিয়া গায় দৰাক জুৰি গায় আয়তীসকলে ধৰক এতিয়া পূবে ওলাই বেলি পৰিলে
অতীতৰ মৰমিক এৰিলা ক'ত অতীতৰ মৰমিক দিলে বিদায় তাই চাগে কান্দিছে বিচনাত বিনাই এইটোকে এগৰাকীয়ে যেতিয়া লগাই দিয়ে পূবে ওলাই বুলি পৰিলে ৰ'দ অতীতৰ মৰমিক এৰিলা ক'ত আকৌ বাকীসকলে এতিয়াও গায় ঠিক তেনেকুৱা ধৰণে বিয়া নাম হৰিনাম এষাৰ ধৰক কীৰ্তনত এতিয়া হৰিনাম আছে ধৰক এতিয়া মই কীৰ্তনৰ প্ৰথম পদটোৰ যিটো হৰিনাম আছে যিটো ঘোষা আছে ঘোষাটো মই গাইছোঁ ধৰক এতিয়া হে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে খব ও হৰি ৰাম ৰাম কে খব হৰি তাৰপিছত কীৰ্তন পদটো লগায় ঐ প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপে সনাতন সৰ্বয় অৱতাৰৰ কাৰণ নাৰায়ণ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে খব ও হৰি ৰাম ৰাম কে খব হৰি এজনে লগোৱাৰ পিছত বাকীসকলেও সমানে গাই যাব পাৰে ঠিক তেনেকুৱা ধৰণে বিয়া নামষাৰো একে আই নামষাৰো একে গোসানী নামো একে এগৰাকীয়ে গাই দিয়া সকলোৱে গাব এজনে লগাই দিয়ে বাকীসকলে গায় সেইটো হৈছে নাম নাম তাৰমানে খুব নামৰ অৰ্থটো হ'ল খুবেই সহজ সৰল নাম সাধাৰণতে আগতে গঞা লোক সমাজে গাইছিলে মানে এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে এতিয়া বহুতে কয় আমাৰ সমাজত নাম আৰু গীত সমাৰ্থক বুলি কয় হয় নাম আৰু গীত সমাৰ্থক বুলি কয় নাম আৰু গীত যদি সমাৰ্থক হয় একে সমৰ্থ যদি প্ৰকাশ কৰে তেতিয়াহ'লে মই ক'ম এতিয়া ধৰক এতিয়া হেৰি বুলি ক'ম ভূপেন হাজৰিকা গীত বুলি নকৈ ভূপেন হাজৰিকা নাম বুলি ক'ম কোনোবা মানি ল'বনে বিষ্ণু ৰাভাৰ গীত বুলি নকৈ বিষ্ণু ৰাভাৰ নাম বুলি ক'ম কোনোবা মানি ল'বনে মই যদি কওঁ তুমি বিষ্ণু ৰাভাৰ নাম এষাৰ গোৱাচোন কেতিয়াও কোনেও মানি নল'ব ঠিক তেনেকুৱা ধৰণে নাম আৰু গীত বুলি সমাৰ্থক যদি কোৱা হয় তে গানো একে সমাৰ্থক হ'ব গান বুলি ক'লেও একেটাই হ'ব হয়নে নহয় কওক নাম আৰু গীত যদি সমাৰ্থক বুলি কোৱা হয় গানটো একে সমাৰ্থক হ'ব এতিয়া গান বুলি তেতিয়াহ'লে যদি সমৰ্থ যদি প্ৰকাশ কৰে আমি যদি কওঁ হৰি গান এটা গোৱাচোন হৰি নাম বুলি নকয় বিয়া গান এটা গোৱাচোন ঠিক তেনেকুৱা যদি কওঁ শুদ্ধ হ'বনে কেতিয়াও শুদ্ধ নহ'ব এতিয়া একেবাৰে অশুদ্ধ হ'ব হৰি নামক হৰি নাম বুলিয়ে ক'ব বিয়া নামক বিয়া নাম বুলি ক'ব লাগিব বিহু নামক বিহু নাম বুলিয়ে ক'ব লাগিব সেইকাৰণে এতিয়া আমি যদি চাওঁ 1500 শতিকালৈ যদি চাওঁ 1500 শতিকাতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যিটো সকলোৱে গাব পাৰে তাক নাম বুলি কৈ গৈছে আৰু যিটো গাব নোৱাৰে তাক বৰগীত বুলি কৈছে চাওক বৰগীতটো গাবলৈ আখৰা কৰিব লাগিব মানুহে শিকিব লাগিব বৰগীতটো সকলোৱে গাব নোৱাৰে কিন্তু হৰি নামটো এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে গতিকে সেইটো কি বুলি ক'লে হৰি নাম বুলি ক'লে আৰু বৰগীতটো শিকিব লাগে কাৰণে আখৰা কৰিবলগীয়া হোৱাৰ কাৰণে তাক বৰগীত বুলি ক'লে ধৰকচোন এতিয়া বৰগীত এটা ঐ আৰে উদ্ধৱ লহু গো কুলে লাই আৰে হামু বিনে গোপী আৰে হামু বিনে গোপী আৰে হামু বিনে গোপী ৰতিলেকে যুগ যাই এইটো বৰগীত বুলি ক'লে শংকৰ মাধৱদেৱে ইয়াক কিয় বুলি এই বৰগীতটোক যদি আমি গীত আৰু নাম যদি সমাৰ্থক হয় গান যদি সমাৰ্থক হয় বৰগীত বুলি কয় বৰগান বুলি ক'ম কোনেও মানি ল'ব জানো বৰগান বুলি ক'ম বৰনাম বুলি ক'ম কোনেও মানি নল'ব গতিকে শংকৰদেৱ মাধৱদেৱে তাহানিতে আমাক কৈ থৈ গ'ল যে আমাক শিকাই গৈছে যে প্ৰকৃততে যিটো সকলোৱে গাব পাৰে এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে সেইটো হৈছে নাম আৰু যিটো আখৰা কৰিবলগীয়া হয় সেইটো হৈছে গীত বুলি কৈ গৈছে এতিয়া আমি বিহু গান বুলি কেতিয়াও ক'ব নোৱাৰোঁ প্ৰকৃততে বিহু গান বুলি ক'ব নোৱাৰোঁ বিহু নাম প্ৰকৃততে বিহু নাম এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে মই এটা বিহু নাম বিহুৰ জাত নাম গাম আপোনালোকে গাব পাৰিবনে বাৰু চাওকচোন চেষ্টা কৰি চাব আমি সেইটোলৈ যাম তাৰ আগত আমি আৰু এটা কথা আমি আলোচনা কৰি লওঁ কওক আমি গোটেই নামখিনি আজি হয় আপোনাৰ পৰা আমি শিকিম হয় যিসকলৰ অভিজ্ঞতা নাই সেইসকলেও শিকিব হয় কওকচোন বাৰু বিহু নামত অশ্লীলতা আছে বুলি আমাৰ সমাজত এটা কথা প্ৰচলিত আছে হয় হয় ঠিক
আজি বোধহয় লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দিনলৈকে সতি বিহুৰ মাজত বিহু নামত কিছুমান অশ্লীলতা আছিল, যাৰ কাৰণে হাবিনাম বুলিও কিছুমান নাম সৃষ্টি হৈছিল। আৰু সেই সময়ত গছ তলত বিহু মাৰিছিল, পথাৰত বিহু মাৰিছিল, মানুহৰ চোতালত কেতিয়াও বিহু মৰা নাছিল। সেই সময়ত এই অশ্লীলতাৰ যিটো বিষয়ে বিহু নামত যিটো অশ্লীলতা আছে বুলি কয়, এই অশ্লীলতাৰ ওপৰত কিন্তু লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি বিহুটোক আঁকোৱালি লোৱাৰ পিছত বিহু নামৰ পৰা অশ্লীলতাবিলাক দূৰ কৰিছে বুলি কোৱা যায়। এই সম্বন্ধে আপুনি কি কয়? চাওক, বিহু নামত অশ্লীলতা আছে, আগতে বহু অশ্লীলতা আছিলে। আগৰ যিবিলাক অশ্লীলতা আছিলে সেই অশ্লীলতাবিলাক অ আ ক খ নজনা মানুহে, সাধাৰণ অ আ ক খ চিনি নোপোৱা মানুহে অনাখৰি বিহুৱা গীতিকাৰে থলিতে ৰচনা কৰিছিলে, যিবিলাক আমি অশ্লীল হয় নহয় বুজিবই পৰা নাছিলোঁ। আজিকালিৰ দৰে নহয়, মানে ঢাকনি আছিল, ঢাকনি আছিল। যেনেকৈ ধৰক সোণৰে বৰশী ৰূপৰে পুঙাটিও, ৰূপৰে পুঙাটিও, জুৰিয়া পুখুৰীত, জুৰিয়া পুখুৰীত বাম, তুমি যে চেনাই ধন ইমান ভালে পোৱা ঐ, ইমান ভালে পোৱা ঐ, আজিহে পৰিমাণ, আজিহে পৰিমাণ পাম। চাওক, সোণৰে বৰশী ৰূপৰে পুঙাটি জুৰিয়া পুখুৰীত বাওঁ, তুমি যে চেনাই ইমান ভালে পোৱা আজিহে পৰিমাণ পাওঁ। সোণৰ বৰশী ৰূপৰ পুঙাটি কি আপোনালোকে ব্যাখ্যা কৰি লওক নিজে, মই নকওঁ। ক'ত পালে? ছোৱালীজনীক কৈছে, ছোৱালী গাভৰুজনীক কৈছে যে সোণৰে বৰশী ৰূপৰে পুঙাটি জুৰিয়া পুখুৰীত বাওঁ, তুমি যে চেনাই ইমান ভালে পোৱা আজিহে পৰিমাণ পাওঁ। ঠিক তেনেকুৱা ধৰণে আৰু আছে, চিপত চিপে খালে, এনেকৈ ধৰক এগাই এনেকৈ, চিপত চিপে খালে ধেনু ভিৰে, খালে ধেনু ভিৰে, খালে কাণু পাই ধেনুৰে জোৰ, বিজুলী চমকত ওলাই দেখা, দিলি ওলাই দেখা, দিলি হৰিল কলা পহৰিল, হৰিল কলা পহৰিল মোৰ। চিপত চিপে খালে ধেনু ভিৰে, খালে কাঁড় ফাই ধেনুৰে জোৰ, বিজুলী চমকত ওলাই দেখা, দিলে হৰিল কলা পৰিল মোৰ। ডেকা ল'ৰাৰ উন্মাদ যৌৱনৰ বিহু নাম, এইটো মই ব্যাখ্যা কৰিব নোৱাৰো, একদম অশ্লীল, অশ্লীলতা আছিল, অশ্লীলতা আছিলে। কিন্তু অনাখৰি অ আ ক খ নজনা মানে ইমান সুন্দৰভাৱে ব্যাখ্যা কৰিছিলে, ইমান সুন্দৰভাৱে পৰোক্ষভাৱে মানে অশ্লীলতা ব্যাখ্যা কৰিছিলে, ঢাকোন আছিলে। আজিকালিৰ দৰে আজিকালি যে এই যে গাই ধৰক এতিয়া বাতি ভৰাই চিৰা খাবা বাঁহৰ চুঙাৰ দৈ, বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ, এইবিলাকৰ নিচিনা গীত এতিয়া শেষৰ ফালেতো আৰু অশ্লীল, এইবিলাকতো আমি শুনিব নোৱাৰোঁ। আৰু কিবা কিবি ঢেৰ ওলাইছে, ৰঙাগাল দুখন চুইচাং চুইচাং লাগিছে, কি কি এইবিলাকতো একদম অশ্লীল, এইটো ক'বলৈ প্ৰয়োজন নাই নহয়। তোমাৰ সেইবিলাক অনাখৰি বিহুৱা গীতিকাৰ আছিলে, হাবিৰ মাজৰ অ আ ক খ চিনি নোপোৱা মানুহ। আৰে আমাৰ বৰ্তমান কালৰ যিসকল বিহুৱা গীতিকাৰ আছে তেওঁলোকেতো ইউনিভাৰ্চিটিত পঢ়িছে, BA MA পাছ কৰি আহিছে, তেওঁলোকেতো আৰু আৰ বেৰ ৰাখি মানে পৰোক্ষভাৱে ব্যাখ্যা কৰিব পাৰিব লাগিছিলে। গতিকে এইটো বৰ্তমান ইমান বেয়া বেয়াকৈ অশ্লীলভাৱে প্ৰকাশ কৰিছে, খোলা খুলিকৈ প্ৰকাশ কৰে, যিটো কাৰণে আমাৰ আজি নৱপ্ৰজন্মৰ আজি ধ্বংসৰ মুখলৈ গৈ আছে। নৱপ্ৰজন্মইতো এইবিলাকে অনুকৰণ কৰিছে। গতিকে আগৰ যি অশ্লীলতা, সেই অশ্লীলতা ঢাকোনযুক্ত আছিলে, পৰোক্ষভাৱে অশ্লীলতা প্ৰকাশ কৰিছিলে, আৰু আজিকালিৰ দৰে খোলা খুলিকৈ প্ৰকাশ কৰা হোৱা নাছিলে। গতিকে এইটো প্ৰকৃততে অশ্লীলতা আছিলে, আৰু অশ্লীল আছিলে, মই নাগাওঁ এতিয়া সেইবিলাক নাম, মই মাত্ৰ উদাহৰণ দি গৈছোঁ, সময়ৰ কথা আছেতো আমাৰ। গতিকে আমি আৰু আপুনি যদি কিবা আৰু সুধিব বিচাৰে সোধকচোন। পৰৱৰ্তী সময়ত আমি চাম বিহু নামবিলাক। এতিয়া আমি নাম গীত এইবিলাকৰ আমি বস্তুখিনি অলপ আমি আইডিয়া কৰিছোঁ। এতিয়া বিহু নাম বুলিহে ক'ব লাগে, বিহু নাম ক'ব লাগে, বিহু নাম বুলি ক'ব লাগে, বিহু গীত নহয়, সেইটোৱে কথা। সেইটো আমি সকলোৱে, বা বিহু গানো নহয়, বিহু গানো নহয়, হয় হয় হয়, প্ৰত্যেকৰে বৈশিষ্ট্য বেলেগ বেলেগ আছে, বেলেগ বেলেগ আছে, হয়। বিহু নাম অনাখৰি লোক, আমাৰ গ্ৰাম্য জীৱনৰ চহা কৃষকসকলে, অনাখৰিসকলে এসময়ত বিহু নাম ৰচনা কৰিছিল। নিশ্চয় পৰম্পৰাগতভাৱে এই বিহুনামবিলাক আমাৰ সমাজত প্ৰচলিত হৈ আছে, আমি সেইখিনিক পৰম্পৰাগতভাৱে আমি পৰিৱেশন কৰি আছোঁ। কিন্তু যেতিয়া সময়ৰ পৰিৱৰ্তন, সময় পৰিৱৰ্তনৰ লগে লগে, উদাহৰণস্বৰূপে
মই বিশেষকৈ মঘাইজাৰ পিছলৈ আহিছোঁ আমাৰ বৰুৱাবামুণ অসমৰ বৰুৱাবামুণগাঁৱত প্ৰথম চুগা মিল আৰম্ভ হৈছিল চুগা মিলক লৈ পেলাই বিহু নাম ৰচনা হৈছিল হয় ফুল কোৱা গীত মণি কোৱা গীত মালিতা এইবিলাকতো আগৰ পৰা চলি আছে প্ৰচলন চলি আছিল পৰম্পৰাগতভাৱে চলি আহিছে হয় 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 আচ্ছা এটা মণি কোৱাৰ যিখিনি গীত ৰচনা হৈছিল সেইখিনি বিহু নাম নে বিহু গীত আচলতে এটা কথা আছে সেইবিলাক মালিতা বুলি কোৱা হয় হয় মানে হেৰি ধৰ্মী কি কয় এইবিলাক কাহিনী ধৰ্মী গতিকে মালিতা সেইবিলাক আচ্ছা গীত আৰু মালিতাৰ মাজতো আকৌ পাৰ্থক্য আছে এইবিলাক মালিতাহে কাহিনী ধৰ্মী মালিতা বিহু নামত আমি সোমোৱাই লৈছোঁ হয় বিহু নামত আমি বিহু নাম কৰি আমি গাইছোঁ সেইবিলাকক মালিতাবিলাকক আমি বিহু নাম কৰি গাঁও প্ৰকৃতিতে সোমাই লৈছোঁ আমি কথাটো হ'ল সেইটোৱে বুজিছোঁ হয় হয় আচ্ছা এতিয়া আমাৰ দুটামান কথাৰ মাজত এটা মানে অসুবিধাৰ সৃষ্টি হয় আমাৰ বিহুৱাসকলৰ মাজতে মাজে মাজে এইবিলাক লৈ বিভিন্ন আলোচনা হয় আমাৰ আলোচনা সত্ৰও বহুত হয় এই যোজনা জোঙলা ঠেলা নাম জোৰা নাম জাত নাম ইত্যাদি প্ৰথমতে গগৈদেউ আপুনি এগৰাকী অভিজ্ঞ ব্যক্তি আপুনি অসমৰ বিভিন্ন প্ৰান্তত কেৱল অসমতে নহয় আপুনি বাহিৰতো বিহু পৰিৱেশন কৰিছে বিহু নাম পৰিৱেশন কৰিছে বিহু নামৰ আপোনাৰ যথেষ্ট দখল আছে অভিজ্ঞ আছে যোজনা আৰু জোঙলাৰ মাজত কি পাৰ্থক্য আছে চাওক এতিয়া এইটো এটা বিতৰ্কিত বিষয় হৈ আছে যোজনা নাম আৰু জোঙলা নামৰ ক্ষেত্ৰতো প্ৰকৃততে জোঙলা নাম সেইষাৰকে কোৱাহে খুব উজুতে ধৰিলে সেইষাৰকে কোৱাহে ধৰক এতিয়া হেৰি কি কয় অতিকৈ চেনেহৰ মুগাৰে মুহুৰা অতিকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ৰঙালী বিহুটি নাপাতি কেনেকৈ থাকোঁ এই নামশাৰী হ'ল যোজনা এই নামশাৰী হ'ল যোজনা তাৰমানে প্ৰথম শাৰীটোৰ লগত দ্বিতীয় শাৰীটোৰ মানে ছন্দ মিলি আছে আৰু খাপ খাই আছে অতিকৈ চেনেহৰ মুগাৰে মুহুৰাটোৰ পৰা আহিছে আটাইতকৈ কৈছে শেষত কৈছে কি নেপাতি কেনেকৈ থাকোঁলৈকে একেটা অৰ্থই প্ৰকাশ কৰিছে দুইটা মানে পংক্তিয়ে কিন্তু এনেকুৱা কিছুমান বিহু নাম আছে ধৰক এতিয়া গাই যে ঐ নাহৰ ফুল ফুলিব বতৰ আগৰডোখৰ নেগালেই নাহৰ ফুল ফুলিবৰ বতৰ সমনীয়া নাহৰ ফুল ফুলিবৰ বতৰ সেইডোখৰ গোৱা নাই ঐ নাহৰ ফুল ফুলিবৰ বতৰ কোনোবা ধুবুৰী ঢোলৰ মাত শুনিলৈ ঐ ঠেকেচি ভাঙি যাওঁ যতৰ আগৰ শাৰীটো মাত্ৰ ব্যৱহাৰ কৰা হৈছে পিছৰ শাৰীৰ লগত ছন্দ মিলাবৰ কাৰণে নাহৰ ফুল ফুলিবৰ বতৰ সমনীয়া নাহৰ ফুল ফুলিবৰ বতৰ কোনোবা ধুবুৰীত ঢোলৰ মাত শুনিলৈ ঠেকেচি ভাঙি যা যতৰ শেষৰ পংক্তিটোতহে অৰ্থটো ওলাইছে কোনোবা ধুবুৰীত ঢোলৰ মাত শুনিলোঁ ঠেকেচি ভাঙি যাওঁ যতৰ এই আগৰ শাৰীটো লগোৱা হ'ল মাত্ৰ কেৱল কি কাৰণে লগোৱা হ'ল মানে সেই পিছৰ শাৰীৰ লগত ছন্দ মিলাবৰ কাৰণে এইখিনি জোঙলা নাম বুলি কয় সাধাৰণতে জোঙালী দে বুলি কয় বিহুত যে কয় এই জোঙালী দে বিহু আমি মাৰি আছিলোঁ বিহু মাৰি থাকোঁতে বিহু যোৱা কেতিয়াবা পৰি গৈছে পৰি যোৱাৰ পাছত কোনোবাই যায় জোঙালী দে অ খুটিতে পৰি বৰষুণে উলাই আনিছে দক্ষিণা উলিয়াই দিয়া এইটো জোঙলা নাম এডোখৰতে মানে গালে খুটিতে পৰিব জীয়া সমনীয়া খুটিতে পৰিব জীয়া নগ'লে নাগালে আৰু এশটকা খুটিতে পৰিব জীয়া ঘপ কৰি জোগলা নামত গল্প আৰু চুটি গল্প আৰু হেৰিয়াৰ নিচিনা কথা দীঘলীয়া গল্পৰ নিচিনা ঘপকে আৰম্ভ কৰে এইটো হ'ল জোঙলা নাম আৰু বিহু যেতিয়া পৰি গ'লেও আমি হয় উঠাই আনিব পাৰে মোৰ চকুত কথাটো এনেকুৱা তাৰমানে জোঙলা নামটো এনেকুৱা হ'ব মানে চেঙেলীয়া ডেকাসকলে মানে কথাবোৰ আধৰুৱাকৈ যে কৈ দিয়ে সেই আধৰুৱাকৈ ক'বলৈ গৈ পেলাই ফটকৈ লাষ্ট কথাখিনি কৈ থৈ দিয়ে আৰু সেইটোৱে আচলতে জোঙলা নামৰ আজিকালি জোঙলা নামৰ ছিষ্টেমটো তেনেকুৱা হৈ পৰিছে মোৰ চকুত আৰু গগৈদেৱে সেই কথাটোৱেই কৈছে আৰু যিটো যোজনা আছিলে যোজনাবোৰ আগৰ যিবোৰ মানুহ আছিলে আগৰ আমাৰ পুৰণি মানুহবোৰ তেওঁলোকে যোজনাই গাই থাকে তেওঁলোকে জোঙলা নাম নাগায় কিন্তু আজিকালিৰ যিটো চাম আহিছে তেওঁলোকে জোঙলা নামটো বেছিকৈ গায় মানে বেছিকৈ তেওঁলোকে ব্যৱহাৰ কৰে তাৰমানে তেওঁলোকৰ ভাবিবলৈ সময় নাই আৰু ফটকৈ কৈ পেলাই আৰম্ভ কৰিব লাগে আৰু সেই তেনেকৈ আৰম্ভ কৰে তাৰমানে সেইটোৱেই আচ্ছা গগৈ ডাঙৰীয়া আপোনাৰ লগত আমি কথা পাতিম বহুত টাইম আছে আমাৰ হাতত আজি আমি খুব ভালকৈ পাতিম আমি ঘৰুৱা ভাৱত খুব ধুনীয়াকৈ এনিভাৰ 20 পক্ষ মজিয়াত আমি খুব ধুনীয়াকৈ আমি বিহুৰ বিষয়ে কথা বতৰা পাতিম আমাৰ ডক্টৰ কল্যাণ কুমাৰ দাস মই আগতে চিনাকি কৰি দিছোঁ এজন খুব ভাল বিহুৱা তেওঁ বহুত ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিছে কেইদিনমানৰ আগতে হেঙেৰাবাৰী
কাৰ্বি যুৱক ক্লাবত তেওঁ প্ৰায় 200 ল'ৰা ছোৱালীক প্ৰশিক্ষণ দি এটা বৰ সুন্দৰ ভাল এগৰাকী শিক্ষক মানে বিহুৰ ওপৰত দখল থকা ভাল বিহুৱা বিশেষকৈ তেওঁ ঢোল পেঁপা গগনা বিহুনাম হুঁচৰি ক'তো তেওঁক পেলাব নোৱাৰে তেওঁকো আজি অকণমান তোমাৰ কল্যাণৰ পৰা আমি পেঁপা বাজন শুনিম তেওঁ পেঁপা খুব ভাল পেঁপা বজায় আমি অকণমান প্ৰথমতে পেঁপা বাজন শুনো তোমাৰ পৰা মোৰ ভাতৃ সম বন্ধু এইকাৰণে মই তুমি বুলি কৈছোঁ কল্যাণক নবজাই কিয় সঁচাকৈ হয় এনেই নকয় যে পেপাৰে শুনি মাত বুলি ন সঁচা কথা হয় সঁচা পেপাৰে শুনি ৰ'ব আচ্ছা কল্যাণ খুব ভাল পেপা বজালা অকণমান আমাৰ এনিভাৰ 24 আমাৰ যিসকল দৰ্শক সকলোকে সকলোৱে নিশ্চয় আনন্দিত হৈছে এই বিহু বতৰত মহৰ সিংহ পেপাই মানুহৰ অন্তৰত হেন্দোলনি তোলে তাঁতত বহি থকা আমাৰ শিপিনীসকলৰ মনত উগুল থুগুল লাগে কেতিয়াকে মই গছকত ভাঙি যাওঁ যতৰ কেতিয়াবা তেনেকুৱা কাহিনী হোৱা আমাৰ বিহু নামত আছে অকণমান পেপাটোৰ বিষয়ে আমাৰ এনিভাৰ 24 আমাৰ দৰ্শকসকলক পেপাটোৰ বিষয়ে অকণমান তুমি অকণ বুজাই দিয়াচোন দৰ্শকৰ এটা কথা বুজাব বিচাৰিম মানে পেপাটোত আচলতে আমাৰ 4টা অংশ থাকে এইটো হ'ল শিঙা এই অংশটো শিঙা তাৰপিছত এইটো হ'ল গবনলা এইটো গবনলা য'ত আমাৰ স্বৰ মানে আমি সৃষ্টি কৰিব পাৰোঁ এইটো গবনলা এইটো মুখনি য'ত মুখখন লৈ পেলাই আমি বজাওঁ আৰু ভিতৰত এইটো চুপহী এটা আছে এইটোৱে আমাৰ আচল শব্দটো এই চুপহীটোৱে কৰে আৰু সেইখিনি আচলতে পেপাৰ আৰু পেপাৰ আচলতে স্বৰ 5টা স্বৰ থাকে এই 5টা স্বৰত আমি পেপাটো বজাওঁ আৰু যেতিয়া যিটো গবনলাৰ মাত্ৰ 3টা ফুটা থাকে তাত 4টা স্বৰ ওলায় এইটোত 5টা স্বৰ আছে গতিকে আমি তেনেকৈ পেপাটো আমি বজাওঁ আৰু যিমানখিনি পাৰোঁ বিহুৰ লগত জড়িত সুৰবিলাকে আমি পেপাত সদায় বজাবলৈ চেষ্টা কৰোঁ তাৰ বাহিৰে বেলেগ সুৰ আমি পেপাত নবজাওঁ সাধাৰণতে কিছুমান সুৰ বজাব পাৰি পেপাত কিন্তু আমি পেপাত নবজাওঁ সাধাৰণতে আৰু বিহুৰ লগত জড়িত সুৰবোৰেই পেপাত সুন্দৰকৈ শুনা যায় সেইখিনিয়ে কথা আৰু পেপাটোৰ শিঙাটো মহৰ শিং হয় এইটো মহৰ শিং আৰু মহৰ মানে আপোনাৰ কথাটো হৈছে 2টা শিং থাকে সোঁফাল আৰু বাওঁফালৰ শিংটো এইটো সোঁফালৰ শিঙৰ পেপা তাৰমানে বাওঁফালৰ যিটো শিং থাকে বাওঁফালৰ শিংটোৱে তাৰমানে বজালে উকিয়ায় শিংটো খুব উকিয়ায় পেপাটো উকিয়ায় কিন্তু সোঁফালৰ শিংটো নুকিয়ায় তাৰমানে এইটো হ'ল ৰং শিঙা আৰু সেইটো খং শিঙা বুলি কয় বাওঁফালৰটো খং শিঙা আৰু সোঁফালৰ ৰং শিঙা হয় এই ৰং শিঙা আমি আচলতে পেপা বনালে খুবেই সুন্দৰ মাত ওলায় কিন্তু
খং শিঙাৰে পেপা বজাই পেপাটো উকিয়াই থাকে তাৰমানে টেঁ শব্দ ওলাই থাকে মানে এটা অস্পষ্ট কিছুমান শব্দ ওলাই থাকে গতিকে আচলতে ৰং শিঙাৰে পেপা বনাব লাগে মোৰ দৃষ্টিত মোক যিখিনি আমাৰ আগৰ আমাৰ যিখিনি গুৰুৱে শিকাইছে তেওঁলোকৰ মতে মই কথাটো কৈছোঁ আৰু তেনেকৈয়ে কৰিব চেষ্টা কৰিছোঁ ধন্যবাদ আমি শেষতে মানে এটা কথা আমি আগতে পাইছিলোঁ যে কলিদৈ মহৰ শিঙৰ পেপাৰ ভাল বুলি তাৰ কাৰণে বিহু নামো আছিলে বাজে শিঙৰ পেপা নাচে নাগে চম্পা বাজে শিঙৰ পেপা নাচে নাগে চম্পা কলিদৈ মহৰে ঐ শুন কলিদৈ মহৰে ঐ শুন সেই নাম পাই আকৌ বাজে শিঙৰ পেপা নাচে নাগে চম্পা বাজে শিঙৰ পেপা নাচে নাগে চম্পা কলিদৈ মহৰে ঐ শুন কলিদৈ মহৰে ঐ শুন পেপাক লৈ মানে নাম আছে আৰু কলিদৈ মহৰ শিঙৰ বৰ পেপা ভাল হৈছিলে বোলে বগীদৈ মহৰ শিঙতকৈ বগা শিঙৰ মানে বগা মহৰ শিঙৰ পেপাতকৈ কলা শিঙৰ মানে কলা মহৰ মানে সেইটো ভাল আছিলে বুলি এনেকুৱা কিছুমান কথা আছিলে কিমান সঁচা আমি নাজানো বাৰু সেইখিনি আগতে বিহু নামতো গাইছিলে কাৰণে গাই শুনালো এই কল্যাণৰ লগতে সংযোগ কৰি কল্যাণ পেপাৰ যিটো বোল বুলি কয় না স্বৰ বা বোল পেপা শিকিবৰ কাৰণে এজন পেপুৱাই যদি এটা পেপা প্ৰথমতে শিকিব বিচাৰে কিখিনি কথা প্ৰথমতে তেওঁ ধ্যান দিব লাগিব পেপু এগৰাকীয়ে পেপাৰ যিটো কলি সেই কলিটো আচলতে জানিব লাগিব প্ৰথম পেপাৰ কলিটো এনেকৈ ধৰণে আৰম্ভ কৰে ৰিটি ৰিটি ৰিহিটি ৰিটি 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 ৰিহিটি ৰিটি 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 ৰিহিটি ৰিটি 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 ৰিহিটি ৰিটি এই বস্তুটো প্ৰথম তেওঁ আচলতে অভ্যাস কৰিব লাগিব এই বস্তুখিনি ইয়াৰ পিছত বাকী কলিটো আমাৰ আগুৱাই গৈ থাকিব বিভিন্ন আমি সুৰীয়াৰ পিছত তুলিম এইখিনি যেতিয়া আমাৰ স্পষ্ট হৈ পৰিব তাৰপিছত আমি বাকীখিনি কৰিব পাৰিম আৰু তাৰপিছতে যিটো আমাৰ বিহুৰ যোজনা থাকে আমাৰ বিহুৰ যোজনাটো আমি পেপাত বজাওঁ বিহুৰ যোজনাটো তেওঁ পেপাত বজাবলৈ চেষ্টা কৰিব লাগিব তেতিয়া গোটেইখিনি যেতিয়া এই ৰীতিহি এইটোৰ পিছত আকৌ বিহুৰ যোজনাটো যে আমি পেপাত বজাব পৰা হৈ যাওঁ তেতিয়াহ'লে পেপাটো ভালকৈ বজাব পৰা হয় আৰু এজন পেপুৱে হয় গতিকে পেপাৰ বজাত ইমান কষ্টকৰ কাম নহয় নেকি যে যাৰ কাৰণে আমাৰ কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক আগুৱাই কম আহে পেপা শিকিবলৈ কথাটো নাই তাত কথা এটা আছে পেপা বজোৱাটো বহুতেই টান কাম ঢোল বজোৱাটো বহুত সহজ কিন্তু পেপা বজোৱাটো টান এই কাৰণেই পেপা বজাবলৈ বহুত কষ্ট হয় তাৰমানে একেটা উশাহত সেই উশাহটো বাৰে বাৰে ঘূৰাই একেটা উশাহতেই পেপাটো বজাই থাকিব লাগে আৰু সেইটো কাৰণে কষ্ট বহুত হয় এজন ঢুলীয়াই যেতিয়া পেপা বজাব ঢোল বজাব তেওঁৰ বহুত কষ্ট আপুনি নিজে দেখিব মঞ্চবোৰত কোনোবা এজন ঢুলীয়াই কেতিয়াবা পেপা ঢোল গোটেইবোৰ একেলগে বজাই থাকে তেওঁক আপুনি মুখখন দেখিলে গম পাব তেওঁৰ কি অৱস্থা হয় তাৰমানে বহুত মানে কিছু শক্তিৰ প্ৰয়োজন পেপাটো বজাবলৈ বহুত শক্তিৰ প্ৰয়োজন আৰু এই সেইটো কাৰণে পেপা সাধাৰণতে নবজায় আমিতো বহুত বিহু প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছোঁ আমি হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ মুকলি বিহু প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছোঁ প্ৰকৃততে যদি ভালকৈ 15 মিনিট সময় যদি ভাল বিহু মাৰি মঞ্চত ভাল বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যদি ভাল বিহু মাৰি যায় এই বিহুৱাজনে হওক বা বিহুৱতীগৰাকী নামি যোৱাৰ পাছত ভাগৰি পৰি যায় আৰু এটা কথা আছে কথা হৈছে কি পেপা নবজোৱা কাৰণো আছে বহুত মই পেপা নবজাওঁ মই পেপা বজাব ঢোল বজাওঁ সৰুৰ পৰা ঢোল বজাওঁ পেপা কিয় নবজাওঁ জানে মই গন্ধ পাওঁ মহৰ শিঙে পেপাটো গন্ধ এটা ওলায় সেই গন্ধটো বহুলে সহ্য কৰিব নোৱাৰে মই পেপাৰ গন্ধটো সহ্য কৰিব নোৱাৰো কিছুমান মানুহে হয় এইটো মানে এইটো এটা মানে কথা এষাৰ আছে পেপা বজালে আগৰ দাঁত দুটা তাৰমানে বেয়া হয় বুলি কথা আছে কিন্তু মোৰ কিন্তু আজিলৈকে হোৱা নাই মই বহুত বছৰেই হ'ল পেপা বজাই আছো কিন্তু কয় আৰু এইটো সেইটো কাৰণে কিন্তু বহুতে বজাব নোৱাৰে এইটো সঁচা কথা মই গন্ধটোৰ কাৰণে নিশিকিলোঁ আৰু ওচৰলৈও নাযাওঁ মই পেপাৰ ঢোলটো কিন্তু বজাওঁ মই ঠিক আছে এতিয়া গগৈদেৱৰ পৰা আকৌ আপোনাৰ ওচৰলৈ আহিলোঁ কল্যাণে অকণমান আৰাম কৰক পেপা বজোৱা কষ্ট বুলি নিজেও কৈছে আমি দেখিছোঁ আমাৰ বিহুখনত বিশেষকৈ হুঁচৰিত আমাৰ হুঁচৰি ঘোষা কীৰ্তন পৰিৱেশন কৰাৰ পাছত আমি গৃহস্থৰ অনুমতি সাপেক্ষে এটা কথা আমি এটা কথা নহয় যোজনা নামৰ জুঙলা নাম সকলে জাত নামটো থাকি গৈছে আপোনাৰ মই কৈ আছোঁ এতিয়া সেইটোৱে কৈ আছোঁ আচ্ছা
মই অসমবাসী ৰাইজক এটা কথা জনাব বিচাৰিছোঁ যে এতিয়া বৰ্তমান সম্প্ৰতি সময়ত যিটো চ'তৰ আগতে মুকলি বিহু আছিলে সেই মুকলি বিহু মঞ্চলৈ লৈ আহি এতিয়া হুঁচৰি বিহু নামকৰণ কৰা হৈছে আচলতে হুঁচৰিয়েই হুঁচৰিত মহিলাৰ নিষিদ্ধ আমি কেতিয়াও মহিলাৰ প্ৰৱেশ আমি হুঁচৰিত দেখা নাই হুঁচৰি কেৱল পুৰুষৰ জেং বিহু যেনেকৈ অকল মহিলাসকলৰহে বা গাভৰুসকলৰহে কিন্তু তেনেকৈ তাত পুৰুষৰ যেনেকৈ আগমন নঘটে ঠিক হুঁচৰিটো মহিলা কোনো আগমন স্থান নাই গতিকে পুৰুষৰ ভিতৰত যেতিয়া নাম গাই আমি হুঁচৰি ঘোষাপদ শেষ কৰি আশীৰ্বাদ দিয়াৰ পিছত গৃহস্থৰ অনুমতি সাপেক্ষে আমি কিছু আমাৰ ডেকাসকলে বা বুঢ়াসকলে যিসকলে হুঁচৰি গায় সেইসকলে কিছু আমি হুঁচৰি আমি তাৰপিছত বিহু মাৰোঁ এই বিহু মাৰোঁতে তাতেই কেতিয়াবা ঠেলাঠেলি হয় নহয় জানো হয় সেইটোকে ঠেলা নাম বুলি কোৱা যায় ঠেলা নাম মানে কথা ঠেলা অকণমান আপুনি সেই বিষয়ে কওকচোন মানে কথা হৈছে কি আগতে হুঁচৰিত এঘৰ মানুহত ধৰি লওক হুঁচৰি গাই আছে কোনোবা এযোৰা এখন গাঁৱৰ কোনোবা এযোৰা হুঁচৰি মাৰি আছেহি কোনোবা ডেকা দুজন মানে দেখিলে সেই গাঁৱৰে ইহঁতিতো বৰ বিহু নাম গাইছে বৰ বিহুৱা ওলাইছে ইহঁতি কিমান বিহু নাম জানে চাওঁচোন প্ৰমাণ চাওঁ ইহঁতি বিহুৰ বিষয়ে কিমান জানে আৰু মানে বিহু নাম কিমান গাব পাৰে প্ৰমাণ চাওঁচোন এই বুলি আহি কি কৰেহি ঠেলা নাম আৰম্ভ কৰে ঠেলা নাম মানে হৈছে কি মই নামষাৰ গালোঁ এইজনলৈ ঠেলা মাৰি দিলোঁ প্ৰশ্ন কৰিলোঁ মই তেওঁ প্ৰশ্নটোৰ উত্তৰ দিব লাগিব কথাটো হ'ল এইটো মই প্ৰশ্নৰে ঠেলা মাৰি দিলোঁ নামষাৰ এইফালে প্ৰশ্নৰে আপোনাক আকৌ ৰিপ্লাই দিব তেওঁ আকৌ মানে বিহু নামেৰে উত্তৰ দিব লাগিব সেইটোকে কয় ঠেলা নাম বুলি কথা হ'ল কি এটোটো আপোনাৰ হেইটো থাকে কি কয় বিয়া নামতো তেনেকুৱা থাকে ঠেলা নামে সেইটো হয় এনেকৈ ঠেলা নাম এনেকৈ ধৰক চন্দ্ৰ কো বান্ধিছো সূৰ্যকো বান্ধিছো সূৰ্যকো বান্ধিছো বান্ধিছো আকাশ বান্ধিছো মাকহে নামতে নামেৰে বান্ধিছো নামেৰে বান্ধিছো নামেৰে মুকলি কৰা তেওঁ গালে নহয় চন্দ্ৰকো বান্ধিছোঁ সূৰ্যকো বান্ধিছোঁ আকাশৰ তৰা চন্দ্ৰকো বান্ধিলোঁ সূৰ্যকো আকাশৰ তৰাকো বান্ধিলোঁ তোমাক যে নামতি নামেৰে বান্ধিছোঁ নামেৰে মুকলি কৰা নামেৰে মুকলি কৰিব লাগিব এতিয়া ঠেলি দিলে নামটো ঠেলি দিলোঁ তেতিয়া হয়তো কল্যাণে গাব লাগিব যিজনে প্ৰশ্ন কৰে তেওঁৰ কাৰণে ঠেলা নাম গোৱাটো টান কিন্তু যিজনে উত্তৰ দিয়ে তেওঁৰ কাৰণে নিচে উৰ্জুৰ তেওঁ আকৌ সেই নামষাৰকৈ হাত ধৰি গাব তেওঁলোকে বেলেগ এটা সুৰত গাই দিব সিজনক আকৌ ঠেলা মাৰি দিব নামটো হা চন্দ্ৰকো খুলিছো সূৰ্যকো খুলিছো সূৰ্যকো খুলিছো আকাশৰ তৰা তুমি যে নামতি নামেৰে বান্ধিছা নামেৰে বান্ধিছা কোনোখন সৰগৰ পৰা তেওঁক আকৌ কৈ দিলে সিফালে কি বুলি তুমি যে নামতি মানে চন্দ্ৰকো খুলিছো সূৰ্যকো খুলিছো আকাশৰ তৰা সকলোকে খুলিলে মই তুমি যে নামতি নামেৰে বান্ধিছা কোনখন সৰগৰ পৰা একো তাক ঠেলি দিলে নে নাই এতিয়া গ'ল তেওঁক ঠেলি দিলে নামষাৰ তেওঁ ঠিক তেনেকুৱা ধৰণে ঠেলা নামত আকৌ এনেকুৱা হয় কি মানে কেতিয়াবা ইজনে সিজনক মানে প্ৰশ্ন কৰোঁতে হেৰিও বিচাৰে তেওঁ ঘৰ ক'ত কি কথা মানে ঠিকনা বিচাৰে তেতিয়া মানে ধৰক এজনে গালে মানে ধৰি লওক মই প্ৰশ্ন কৰিছোঁ মই গাইছোঁ বুজিলা নহয় ডিব্ৰুগড় গড়ে সমনীয়া ঐ জিলা নহয় ডিব্ৰুগড় জিলা নহয় ডিব্ৰুগড় ঐ সঁচাকৈ সুধিছোঁ মিছাকৈ নকবা ঐ মিছাকৈ নকবা তোমাৰ কোনে গাঁৱত ঘৰ তাৰমানে জিলা নহয় ডিব্ৰুগড় সমনীয়া জিলা নহয় ডিব্ৰুগড় সঁচাকৈ নকবা মিছাকৈ সুধিছোঁ মিছাকৈ নকবা সঁচাকৈ সুধিছোঁ তোমাৰ কোনে গাঁৱত ঘৰ তেতিয়া কল্যাণে উত্তৰ দিব কি বোলে জিলা নহয় ডিব্ৰুগড় সমনীয়া জিলা নহয় ডিব্ৰুগড় জিলা মোৰ কামৰূপ থানা মোৰ দিছপুৰ মোৰে গুৱাহাটীতে ঘৰ তেনেকুৱা ধৰণে উত্তৰ দিব লাগিব তাৰমানে ঠিক তেনে ঠেলা নামটোত প্ৰশ্ন কৰা কৰি হয় উত্তৰ দিয়া দি হয় জোৰা নামত কিন্তু মই এই সুযোগতে মই আপোনাক জোৰা নামৰ বিষয়ে কৈ দিওঁ হয় না আপোনাক সুধিমেই মই আচ্ছা এইকেইটা বস্তু অলপ মানে কি আমাৰ মাজত
ঠিক ইংৰাজীত ক'লে কনফিউজ হৈ থাকে মাজে মাজে হয় জোৰা নাম কাক কয় ঠেলা নাম হয় হয় গতিকে সেই কথাকেইটা আজি আমি অকণমান খৰচীমাই আলোচনা কৰিম বুলি আপোনাক মাতি আনিছোঁ ইমান দূৰ হয় হয় ধন্যবাদ ধন্যবাদ গতিকে মই আশা কৰিম আমাৰ যিসকল দৰ্শকে ইতিমধ্যে আমাৰ এনি ভাৰত 24 চাই আছে তেখেতসকলে নিশ্চয় মনৰ সংশয় আংশিকভাৱে দূৰ কৰিব পাৰিছে পৰৱৰ্তী সময়ত যদি প্ৰয়োজন হয় আমি আকৌ এই বিষয়ে আমি আকৌ ইয়াত আলোচনাত বহিম এতিয়া আপুনি জাত নামৰ বিষয়ে অকণমান কওক জাত নামৰ বিষয়ে ন এইটো আটাইতকৈ কনফিউজন বিষয় যিটো কয় মানুহৰ আটাইতকৈ এতিয়াই মানে বৰ বিতৰ্কিত বিষয় এটা হৈ আছে জাত নামৰ সম্পৰ্কত কিন্তু জাত নাম বুলি ক'বলৈ হ'লে জাত সঁচাকৈয়ে বৰ্তমান অৱস্থাত আমি দেখা পাইছোঁ কিছুমান এনেকুৱা ধৰণৰ বিহু বিশেষজ্ঞ মানে আছে যিসকলে হয়তো বহুতে হয়তো বিহুৰ লগত ব্যৱহাৰিক দিশৰভাৱে জড়িত নহয় বহুতে হয়তো চোতালত হুঁচৰি গাই পোৱা নাই গছ তলত গাভৰু বিহু দেখা নাই গাভৰু বিহুৰ লগত জোৰা নাম গাই পোৱা নাই ডেকা গাভৰু মুকলি বিহু গাই পোৱা নাই তেওঁ কিতাপ চাই কিতাপ লিখি মানে পণ্ডিত বিহু বিশেষজ্ঞ ডাঙৰ মানুহ হৈছে তেওঁলোককে আমাৰ সাধাৰণ মানুহে সাধাৰণতে গুৰুত্ব দিয়ে জাত নাম বুলি ক'বলৈ হ'লে সাধাৰণতে মানে বহুতে মাজৰ ধৰক এতিয়া নাম গালোঁ মই এটা ঐ মৰম মৰম লগাই লগাই মৰম চেনে লগাই লগাই মৰম চেনে লগাই লগাই মৰম কি গতি কৰিলা মৰম মৰম পাহৰিলা মৰম চেনে পাহৰিলা মৰম চেনে পাহৰিলা মৰম বলিয়া কৰিলা মোক এই যিটো মৰম শব্দটো লগাই যে গালে এইটো বুলনি এইটোকে লগাই ল'লে এটুকুৰা এইটো নাম উপমা বুলি ক'ব পাৰি এইটোকে আকৌ বহুতে মানে কি বুলি ক'ব বিচাৰে এই জাত নাম বুলি ক'ব বিচাৰে প্ৰকৃত জাত নাম সেইটো নহয় শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে মানে আমাৰ সমাজৰে বহুতো কিছুমান হেৰি বুটলি তেওঁ মহাপুৰুষ দুজনাই মানে ইটো জনগোষ্ঠীৰ পৰা সিটো জনগোষ্ঠী মানে হেৰিয়ে যেনেকৈ মৌ বিভিন্ন ঠাইৰ পৰা মৌ ৰস মানে আনি মানে খিচনি পিটনিৰ পৰা আনি মানে মৌ ৰসে সৃষ্টি কৰে মৌচাক সৃষ্টি হয় ঠিক তেনেকুৱা শংকৰদেৱ মাধৱদেৱেও এই যে জাত নামৰ অনুকৰণতে মানে কি কৰিলে ঘোষাৰ সৃষ্টি কৰিলে জানে কীৰ্তনত যে ঘোষা আছে মই যে আগতে গালোঁ হে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি এইটো হ'ল ঘোষা আপোনালোকে মন কৰিব এটা কথা কীৰ্তনৰ প্ৰতিটো দুলৰি ছন্দ আৰু পদৰ লগতে এটিকৈ ঘোষা আছে এইটোকৈ ঘোষা আছে সেই ঘোষাটোৰ লগত নিৰ্দিষ্টভাৱে কিছুমান পদ দুলৰি থাকে ঘোষাটো আগতে গাই লয় তাৰপিছতে কি হয় পদ গাই বা দুলৰিখিনিকে তাত সংযোজিত দুলৰি দিয়ে ঠিক জাত নামটো তেনেকুৱা জাত নামটো দীঘলীয়া জাত নামটো হ'ল জাত লগাই লগাই গাব লাগে মূল নামটো জাত লগাই লগাই গাব লাগে অন্য কিছুমান সংযোজন কৰি যেনেকৈ এতিয়া ধৰক মই জাত নাম এটা গাইছোঁ এতিয়া ধৰক সকলোৱে গাব পাৰিব চব অলপ শুনি ল'লেই হ'ল নামটো ঐ মোৰে বহনা ঐ হালি জালি টোপনি ধৰে বহনা ঐ কুলিৰ মাতে টোপনি ভাঙে বহনা ঐ ঢোলৰ মাতে তাৰ মাতে বলিয়া কৰে মোৰে বহনা ঐ হালি জালি টোপনি ধৰে বহনা ঐ কুলিৰ মাতে টোপনি ভাঙে বহনা ঐ ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰে এক মিনিট এইটো হৈছে ঘোষাৰ নিচিনা মানে জাতটো এইটো হ'ল জাতটো তাত এতিয়া মই সংযোজন কৰিম অতিকৈ চেনেহৰে মুগাৰ মহুৰা অতিকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ৰঙালী বিহুটি নেপাতি কেনেকৈ থাকোঁ তাৰ লগত এইটোৰ লগত সংযোজন কৰি মই গাম এতিয়া মই গোৱাৰ পিছতে আপোনালোকে গাব লাগিব কিন্তু সকলোৱে মই গাই দিম তাৰপিছতে গাব ঐ মোৰে বহনা অতিকৈ চেনেহৰ মোৰে বহনা অতিকৈ চেনেহৰ মোৰে বহনা মুগাৰে মহুৰা মোৰে বহনা মুগাৰে মহুৰা মোৰে বহনা অতিকৈ চেনেহৰ মাকো বহনা হালি জালি টোপনি ধৰে বহনা কুলিৰ মাতে টোপনি ভাঙে বহনা ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰে
মোৰে বহনা ঐ তাহাঁতো কৈছে নে হয় মোৰে বহনা তাহাঁতো কৈছে নে হয় মোৰে বহনা ঐ ৰঙালী বিহুতি মোৰে বহনা ৰঙালী বিহুতি মোৰে বহনা ঐ নে পাতি কেনেকৈ থাকো বহনা ঐ হালি জালি টোপনি ঘৰ বহনা ঐ কুলি মাতে টোপনি ভাঙে বহনা ঐ ঢোলৰ মাতে পেপা মাতে বলিয়া কৰে এইটো জাতটো হ'ল কোনটো মোৰে বহনাই হালি জালি টোপনি ধৰে বহনাই কুলিৰ মাতে টোপনি ভাঙে বহনাই ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰে এইটো হ'ল জাত বাকীখিনি মানে আমি এই মানে কি লগাই লওঁ মানে অন্য চতুষ্পতি অতিকৈ চেনেহৰ মুগাৰে মুহুৰাত অতিকৈ চেনেহৰ মুগাৰে ঠিক তেনেকৈ অন্য নামো লগাই তাক গাব পাৰে হয় সেইকাৰণে জাত হৈছে একেটাকে মানে ঘূৰি ঘূৰি গাই থাকে দুহাৰি যায় তেনেকৈ আমাৰ বিয়া নামত যেনেকৈ ৰাম কৃষ্ণ বুলাল জাকি মাৰি ৰাম কৃষ্ণ পুখুৰীৰ মোৱা মাছ হৰি মূৰৈ ওলাল জাকি মাৰি তৰা এইটো জাতটো হয় এইটো জাতটো হয় গতিকে মানে জাত লগাই লগাই যিবিলাক নাম আমি গাওঁ সেইটো হ'ল জাত নাম সেইটো হ'ল জাত নাম সুন্দৰ আৰু বৰ দীঘলকৈ আছে ধৰি লওক মই এনেই গাই দিছোঁ এটা সকলোৱে জানিবৰ কাৰণে ঐ ধনলৈ বুলি বিহুৱান বৈছিলা কাঠি হালে মাৰিয়াল ফুল হাতেৰে পদুম ফুল বাচিলা হেনুৱা বিহুৱান দিবলৈ নেপালা সৰু মাই সৰু ফুলৈ নিজানত বহিলৈ চকুলো টুকিলা তুমি এই নামটো বৰ দীঘল কিন্তু ইয়াৰ লগত আকৌ অতিকৈ চেনেহ অতিকৈ চেনেহৰ মুগাৰে মুহুৰা ধনলৈ অতিকৈ চেনেহৰ মাকুৱৈ লগৰী ধনলৈ বহিলা কাঠি হালে মাৰিয়াল ফুল হাতেৰে বুলি এনেকুৱা ধৰণে গোটেই নামটো আকৌ ঘূৰি ঘূৰি আহি থাকিব এইটো হ'ল জাত প্ৰকৃততে তাৰমানে কীৰ্তনৰ ঘোষা যেনেকৈ পদ দুলৰি বান্ধি থোৱা থাকে ঠিক তেনেকুৱা ধৰণে ইয়াৰ কীৰ্তনৰ ঘোষাটো ঘোষা এইটো হ'ল বিহুৰ জাত বিহুৰ জাত নাম হয় মই আশা কৰিম আমাৰ শ্ৰোতা দৰ্শকসকলে নিশ্চয় জাত নামৰ বিষয়ে আমাৰ আংশিকভাৱে অলপ আমাৰ অভিজ্ঞতা হৈছে আমি বুজিব পাৰিছোঁ এতিয়া এটা গুৰুত্বপূৰ্ণ বস্তুলৈ আহোঁ কওকচোন বাৰু এই যোৰা নাম আমাৰ বিহুত যোৰা নাম সম্বন্ধেও আমাৰ মানে মই আগতে কৈছোঁ যে আমাৰ মাজত এটা খেলি মেলি সৃষ্টি হয় জাত নাম যোৰা নাম ঠেলা নাম এতিয়া আমি ইতিমধ্যে ঠেলা নাম আৰু জাত নামৰ বিষয়ে আমি অকণমান আলোচনা কৰিছোঁ এতিয়া আমি আলোচনালৈ আগবাঢ়িব বিচাৰিছোঁ যোৰা নাম কি যোৰা নাম সম্বন্ধে অকণমান আপুনি আমাৰ শ্ৰোতা দৰ্শকসকলক অলপ এটা যোৰা নাম প্ৰকৃততে হ'ল মই আগতে এটা কথা কৈ লওঁ ৰঙালী বিহুৰ পৰিৱেশ্য কলা হ'ল তিনিটা হয় ৰঙালী বিহুৰ পৰিৱেশ্য কলা তিনিটা সেই পৰিৱেশ্য কলা মানে হৈছে পৰিৱেশন কৰা কলা তিনিটা হয় এটা হ'ল হুঁচৰি হয় এটা হ'ল ডেকা গাভৰু মুকলি বিহু আৰু গছ তলৰ গাভৰু বিহু বা জেং বিহু হয় আচ্ছা এই তিনিটা পৰিৱেশ্য কলাত বিভিন্ন ধৰণৰ নাম গোৱা হয় যোৰা নাম প্ৰকৃততে ডেকা গাভৰু মুকলি বিহুতহে গোৱা হয় যোৰা নাম হুঁচৰিত গোৱা নহয় ঠিক তেনেকৈ যোৰা নাম আকৌ বিয়াতো গোৱা হয় কিন্তু বিয়াতো গায় যোৰা নাম নোৱাই তুলনি বিয়াই হওক বা বৰ বিয়াই যোৰা নাম গায় তাতো যোৰা নাম গায় আমি প্ৰথমতে বিহুটো আলোচনা কৰি লওঁ ৰ'ব এক মিনিট আচ্ছা মই কৈ গৈছোঁ এতিয়া কথা হৈছে কি এই যোৰা নাম বুলি ক'লে জুৰি জুৰি গায় ইজনে সিজনক জুৰি জুৰি গায় আৰু তাৰমানে সেইটো যোৰা নাম এতিয়া ধৰক যোৰা নাম বুলি ক'বলৈ হ'লে ডেকা গাভৰুৰ ভাল পোৱা প্ৰেম প্ৰীতি হতাশা আশা নিৰাশা এইবিলাক প্ৰকাশ কৰাটো হ'ল যোৰা নামৰ বৈশিষ্ট্য ভাল পোৱা প্ৰেম প্ৰীতি ইত্যাদিবিলাক মানে সাধাৰণতে ডেকা গাভৰু মুকলি বিহুতহে হয় যোৰা নামটো যোৰা নামটো মানে হেৰিত নহয় এই যেনেকৈ ঠেলা নাম গায় হুঁচৰিত নহয় হা বা গছ তলৰ গাভৰু বিহুটো কেতিয়াবা ডেকা ল'ৰাই গাভৰু ছোৱালীয়ে মানে গছ তলৰ গাভৰু বিহু চাবলৈ গ'লে গায় হা যোৰা নাম সাধাৰণতে ডেকা গাভৰু মুকলি বিহুত বা ডেকা গাভৰুৰ লগতে হয় যোৰা নামটো বিভিন্ন ধৰণৰ সুৰ আছে বিভিন্ন ধৰণৰ সঞ্চাৰ আছে এনেকৈ ধৰক এতিয়া যোৰা নামটো গালে ধৰক এজনী ছোৱালীক গালে ধৰক এতিয়া কোনোবাই ঐ হাই হাই
হাতৰে সোণাঙুলি পবালি পবালি ঐ পবালি পবালি ঐ ভৰিৰে হৈ আঙুলি ঘন হাই হাই অনুজন ঈশ্বৰে তোমাক ৰজিলে তোমাক ৰজিলে চাই নোচাই থাকিব মন ডেকা ল'ৰাই গালে যে তাৰমানে তোমাক যে কোনজন ঈশ্বৰে সজিলেও তোমাক চাই থাকিবলৈ মন যায় তাৰমানে ডেকা ল'ৰা গাভৰু ছোৱালীৰ মাজতহে জোৰা নাম হয় আমিও এটা সময়ত মুকলি বিহুত হয় সাধাৰণতে জোৰা নাম তাৰমানে মানে উন্মাদ প্ৰেমৰ যৌৱনৰ জীৱনৰ মানে ভাৱ প্ৰকাশ কৰা তাৰমানে ছোৱালীজনীয়ে তেতিয়া ওলাই তাই গাব পাৰে হাতৰে আঙুলি পবালি পবালি ভৰিৰে আঙুলি ঘন চাইনি চাই থাকোঁতে পলুৱাই নিনিবা ভৰিব লাগিব ধন কাউণ্টাৰ দিলে আৰু কওক জোৰা নামৰ আৰু কাউণ্টাৰ দিয়ক আপুনি দুই এটা পৰিৱেশন কৰকচোন মৰম মৰম লগাই লগাই মৰম চেনে লগাই লগাই মৰম চেনে লগাই লগাই মৰম কি গতি কৰিলা মৰম মৰম পাহৰিলা মৰম চেনে পাহৰিলা মৰম চেনে পাহৰিলা মৰম বলিয়া কৰিলা এইটো ল'ৰাটোৱে গালেতো ছোৱালীজনীয়ে সেইখাকে উত্তৰ তেনেকুৱা ধৰণে নিদিব পাৰে অন্য ধৰণেও গাব পাৰে যেনে ধৰক মানে লুইতৰ পাৰৰে ব্ৰহ্মথুৰি এজুপি বা ঠিক তেনেকুৱা ধৰণৰ বলা যাওঁ ভাতি কি মৰম ওলা যাওঁ ভাতি লৈ মৰম দেখলৈ মৰম বলা যাওঁ ভাতি লৈ মৰম দুয়ো একেলগে মৰম হাতত ধৰা ধৰি কৰি মৰম তুমি য'তে থাকা মৰম কোকতে থবা মৰম তুমি য'তে থাকা মৰম কোকতে থবা মৰম আনলৈ নিদিবা ছোৱালীজনীয়ে তেতিয়া গালে বলা যাওঁ ভটিয়াই কি বলা যাওঁ ভাতি লৈ হাতত ধৰা ধৰি কৰি তুমি য'তে থাকা মোকো তাতে থবা আনলৈ নিদিবা হেৰি ছোৱালীজনীয়ে আকৌ তেনেকুৱা ধৰণে গালে মৰম প্ৰকাশ কৰিলে আকৌ তোমাৰ লগত মই যামেই হাতত ধৰা ধৰি গৈ যাওঁ বলা আৰু মানে আনলৈ কিন্তু এৰি নিদিবা এনেকুৱা ধৰণে মানে এইবিলাক জোৰা নাম আগবাঢ়ি গৈ থাকে জোৰা নামৰ এইটো ধৰণে এনেকৈ গাব লাগিব বুলি কোনো কথা নাই মনৰ ভাৱ প্ৰকাশ কৰে মাত্ৰ কিন্তু ছন্দ মিলিব লাগিব এটা কথা কি এটা কথা আটাইতকৈ ডাঙৰ কথা আগৰ বিহুৱা গীতিকাৰসকল মই আগতেই কৈ আহিছোঁ যে অনাখৰি আছিলে লোক সংস্কৃতিৰ মানে একদম সাধক পণ্ডিত আছিলে বুলি ক'ব পাৰি সেইসকল থলিতে ৰচনা কৰি গাইছিলে মানে ছন্দ মিলাই এতিয়াতো মানে একদম গ্ৰীণ লাইটৰ তলত বহি নিয়ন লাইটৰ তলত বহি ৰচনা কৰে কিমান সুন্দৰভাৱে লিখিব পাৰিব লাগিছিলে আৰু কেনেকুৱা ধৰণে গাব পাৰিব লাগিছিলে আজিকালিতো মানে BA MA পাছ কৰা সকলো ইউনিভাৰ্চিটিত পঢ়া মানুহ আজিকালি সেইটো নাই স্বভাৱ কবি নহয় তেতিয়া প্ৰকৃতিৰ লগত সংগত মানে ৰাখি পেলাই তেওঁলোকে কৰিছিলে এতিয়াতো প্ৰকৃতিটো নেদেখা হৈ গ'ল মানুহে গোটেইবোৰ অট্টালিকা মানে সেইবোৰ দেখি পেলাই মানে কংক্ৰিটৰ মানে পৰিৱেশ গোটেই কংক্ৰিটময় হৈ গ'ল গোটেই পৃথিৱীখন যাৰ কাৰণে প্ৰকৃতিৰ যিটো অনুভূতি সেই অনুভূতি তেওঁলোকে নোপোৱাই হ'ল আচলতে নহয় এটা কথা মানে ভাবিলে তেনেকুৱা যেন লাগে আছে ঠিকে কৈছে কল্যাণে বাৰু কিন্তু কথাটো হৈছে কি এটা কথা আছে মই এইখিনিতে সুবিধা পাইছোঁ কাৰণে কৈছোঁ বিহু নামত হেমাংগ বিশ্বাসে অসমৰ বিহুৰ ওপৰত গৱেষণা কৰিছিলে হেমাংগ বিশ্বাসে বিহুৰ ওপৰত কিতাপ লিখিছে তেওঁ কৈছে বিহু নামত যি নাই অসমত যি নাই বিহু নামত সি নাই এতিয়া কথা হৈছে কি যুগে যুগে আহি আছে নহয় আগতে এটা সময়ত গাইছিলে ধৰক শংকৰদেৱ ওলালে বাটচৰাৰ মুখলৈ দুলীয়া পাতিলে তোলা কাণত যি লিখিলে নৰা জাঙৰ ফাই গাতে গুম চেঙৰ চোলা সেইটো এতিয়া প্ৰয়োজন নাই নহয় সেইটো এতিয়া গাবলৈ কি প্ৰয়োজন আছে সেইটো আহোমৰ যুগৰ বস্তু আছিলে ঠিক তেনেকুৱা ধৰণে বগা বঙাল আহিলে বাগানো খুলিলে দবাতে আনিলে কুলি
এনেকুৱা ধৰণে বিহু নাম আছে মই পাহৰিছোঁ যে কি নহওক ৰেলগাড়ী যেতিয়া ওলাইছিলে ৰেলগাড়ীখন চলি যায় ষ্টেচনৰ মুখলৈ যায় আচ্ছা এতিয়া কথা হৈছে কি ব্ৰিটিছক লৈ বিহু নাম আছে ঠিক তেনেকুৱা ধৰণে আগৰ ৰজা মহাৰজাসকলক লৈ আছে ঠিক তেনেকুৱা ধৰণে 42 চনৰ মানে আন্দোলনক লৈ আছে মানে এই অসহযোগ আন্দোলনক লৈ আছে জৱাহৰলাল নেহৰুক লৈ বিহু নাম আছে ঠিক তেনেকুৱা ধৰণে ইন্দিৰা গান্ধীক লৈ আছে অসম আন্দোলনৰ কাৰণে আছে কা আন্দোলনৰ কাৰণে আছে কিহৰ কাৰণে নাই এতিয়াওতো মানে বিহু নাম ৰচনা কৰাত কোনো আপত্তি নাই এই কথাটো মই সুবিধা পাওঁতে কৈছোঁ বিহু নাম নতুনকৈ ৰচনা কৰিব পাৰে তাৰমানে এটা কথা কৈছে কিন্তু বিহু নামৰ যিটো বৈশিষ্ট্য সেইটো থাকিব লাগিব এতিয়া সকলোৱে গাব পৰা হ'ব লাগিব বিহু নামৰ বৈশিষ্ট্য থাকিব লাগিব সকলোৱে গাব পৰা হ'ব লাগিব তাত কোনো আপত্তি নাই বিহু নাম গাব পাৰে ৰচনা কৰিব পাৰে এতিয়া কৈছে যে অসমত যি নাই বিহু গীতত সি নাই বৰ্তমানতো অসমত কম্পিউটাৰ আছে মোবাইল আছে এইখিনিতো থাকিব লাগিব বিহু নামত থাকিব লাগিব নালাগে তেনেকুৱা গীত ৰচনা হৈছে নেকি হ'ব পাৰে মই গাই দিব পাৰোঁ তেনেকুৱা ধৰণে মই আছে আজিকালি কি হ'ল মই কথা এটা কৈছোঁ বাৰু দেই মই মোবাইলক লৈ লিখিছিলোঁ দুটামান হয়তো বহুতে ভালো পায় বহুতে বেয়া আজিকালি কি কৰে সাধাৰণতে এই ঠাণ্ডা দিনত ছোৱালীবিলাকে কি কৰে লেপৰ তলত সোমাই লয় বা কম্বলৰ তলত সোমাই লয় সিফালেতো ফোন কৰিলে নহয় তোমালৈ মই ফোন কৰি আছোঁ উঠনিৰ পৰা ফোন কৰি আছোঁ তুমি মোবাইলটো চুইচ অফ কৰি থৈ দিছা নে কি কৰিছা তুমি মানে হেৰি কৰি মানে এৰোপ্লেন মোড কৰি থৈছা নেকি তুমি এনেকুৱা ধৰণে কয় একদম খং উঠে ঘপ ঘপ মাৰি লেপৰ কভাৰ ফালি দিয়ে নহয় দীঘল দীঘল নখ ৰাখেতো ছোৱালীবিলাক এনেকৈ ঘপকৈ মাৰি দিয়ে তাকে লৈ মই লিখিছিলোঁ এটা মোবাইল ফোনটোত লেপৰ তলত সোমাই লৈ মোবাইল ফোনটো কাণত লৈ কালৈ ভণ্টি ফোন কৰিছা কোনেও নজনাকৈ লেপৰ তলত সোমাই লৈ মোবাইল ফোনটো কাণত লৈ কালৈ ভণ্টি ফোন কৰিছা কোনেও নজনাকৈ এতিয়া কথা হ'ল কি এতিয়া মোবাইলটো থাকিলে নাই মোবাইলটো থাকিলে মোবাইলটো সোমাই গ'ল বিহু নামত ঠিক তেনেকুৱা ধৰণে আৰু 200 বছৰ পাছত কিন্তু এইটো নাম নাইকিয়া হৈ যাব পাৰে নতুন বস্তু ওলাব তেতিয়া নতুন বস্তু ওলাব নাইকিয়া এতিয়া সেইকাৰণে কৈছোঁ সৰ্বদে ওলালে বাচ্ছাৰ মুখলৈতো গাই থাকিব লাগিব তাৰ কোনো অৰ্থ নাই কিন্তু বহুতে কয় গাব লাগিব বা কিবা এইসকল হ'ল যিসকল বিচাৰক থাকে আজিকালি বিচাৰকসকলক মই সকলোকে অভিজ্ঞ বুলি নকওঁ তেওঁলোক ব্যৱহাৰিকভাৱে অভিজ্ঞ নহ'ব পাৰে ব্যৱহাৰিক জ্ঞান নহ'ব পাৰে আচ্ছা মই ক'লোৱে আগতে কিতাপ লিখা সকলোৱে কিছুমান মানে বিহু বিশেষজ্ঞ হৈছে তেওঁ হুঁচৰি গাই নাপাব পাৰে ডেকা গাভৰু মুকলি বিহু গাই নাপাব পাৰে ঢোল বজাব নাজানে পেঁপা বজাব কেৱল কিতাপ পঢ়িয়ে সেই বস্তুখিনি নাপাব গতিকে কথা হৈছে কি গতিকে বিহু নাম ৰচনা কৰাত আপত্তি নাই কিন্তু বিহু নামৰ বৈশিষ্ট্য থাকিব লাগিব বিহু নামৰ বৈশিষ্ট্য থাকিব লাগিব ছন্দ মিলিব লাগিব সকলোৱে গাব পৰা হ'ব লাগিব আকৌ মই ৰস এটা দিবৰ কাৰণে গাই দিছোঁ দেই ঢোলটো বজাব নালাগে বাৰু এনেই সকলোৱে শুনাকে গাইছোঁ ঢোল নালাগে বজাব আজিকালি কিছুমান বোৱাৰী আছে নহয় মিছ কলৰ প্ৰেমত পৰি যে গুচি যায় তাকে আমাৰ তাৰ পৰা এজনী পলাইছিলে অলপতে আমাৰ তাৰ পৰা এজনী পলাইছিলে তেতিয়া মই আজি 2 মাহমানৰ আগতে পলালে বোৱাৰী এজনী বুজিছে ল'ৰা ছোৱালী এৰি থৈ পলালে তাকে লৈ মই গাইছিলোঁ কি বুলি আজিকালি বোৱাৰী ধৰিবকে নোৱাৰি মিছ কলৰ প্ৰেমত পৰি মতাটোকো যায় এৰি মতা হবা সাৱধান ঐ মাইকীক দিবা চকু কাণ ঐ মাইকীজনী পলালে ঘৰখন হ'ব থান এইটো বাস্তৱ কথাবোৰ বাস্তৱ তাক বিহু নামৰ যোগেদি তাক কোৱা বিহু নামৰ যোগেদি মই প্ৰকাশ কৰিছোঁ তাক গল্প কবিতা নহয় বিহু নামৰ যোগেদি প্ৰকাশ কৰিছোঁ কোনোবাই বেয়া বুলি ক'ব পাৰে কিন্তু বাস্তৱ কথা কিছুমান মই প্ৰকাশ কৰিছোঁ এইখিনিতো এইবোৰতো সকলোৱে বাস্তৱ হয় কিছুমান কথা খোলাখুলিকে কোৱা যায় কিছুমান কথা খোলাখুলিকে কোৱা নাযায় জুবিনে যদি গাব পাৰে গায়ক যদি গাব পাৰে তোমাৰ ৰঙা গাল দুখনি চুইচাং লাগিছে বুলি বোৱাৰীক লৈ গোৱাটো কি ডাঙৰ কথাটোহে কিন্তু গগৈদেউ এটা কথা সত্য হয় যে বিহুৰ পৰা অশ্লীলতা দূৰ কৰিছিল বহুদিন আগতেই আমাৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে সেই সময়ৰ সেই মহান ব্যক্তিসকল এতিয়াও আৰু তেতিয়া সেই সময়ত কিন্তু বিহু গাবলৈ বিহু মাৰিবলৈ কিন্তু উচ্চ জাতিৰ মানুহবিলাক সাধাৰণতে নগৈছিলে এতিয়া বিহু সৰ্বজনীন হৈছে আহোমৰ স্বৰ্গদেউ চুকাফাৰ দিনৰ পৰা বিহু সৰ্বজনীন ৰুদ্ৰসিংহই আৰু বেছি মানুহৰ মাজলৈ লৈ গ'ল গতিকে তাৰপিছত মহাৰাজ ৰুদ্ৰসিংহৰ দিনত এতিয়া বিহু সৰ্বজনীন এতিয়া বিহুত আৰু অশ্লীলতা কোনো কাৰণতে থাকিব নালাগে
গতিকে যিবিলাক মই আজি এই মঞ্চৰ যোগেদি মই বিশেষকৈ যিসকলে বিহু গীত বা বিহু নাম ৰচনা কৰিছে সেইসকললৈ মই বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ। অশ্লীলতা থাকিব পাৰিব, কিন্তু অশ্লীলতাটো পৰোক্ষভাৱে মানে ঢাকোন ৰাখি ৰচনা কৰিব পাৰিব লাগিব। এতিয়া খোলা খুলিকে নহ'ব, বাঁহচুঙা দৈৰ নিচিনা বাঁহচুঙা দৈ হ'ব নোৱাৰিব তাৰমানে। হয় হয় হয়, মই এই বিষয়ে বহুতবাৰ পেপাৰটো লিখিছিলোঁ। আচলতে কিন্তু কি হ'ব, যেতিয়া আমাৰো আচলতে জনসাধাৰণে জাগিব লাগিব যিকোনো এটা বস্তুৰ বিৰুদ্ধে। যেতিয়া অসত্য বুলি প্ৰমাণ হৈছে, অশুদ্ধ বুলি প্ৰমাণ হয় বা অশ্লীলতা আছে বুলি প্ৰমাণ হয়, লিখিছে বৌদ্ধিক সমাজে বহুত মানুহে লিখিছিলে বিহু গীতটিৰ ওপৰত, কিন্তু লাষ্টত দেখিলোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে সেইটোকে গাই ভাল পায়। নাই, কথা এটা আছে। কথাটো হৈছে কি, বৰ্তমানৰ যিটো যুগ, সেইটো যুগত গাঁৱত হুঁচৰি প্ৰায়বিলাক নাইকিয়া হৈছে। হয়, আচ্ছা, গছতলৰ বিহু নাইকিয়া হৈছে। গছতলৰ বিহু যদি জীয়াই ৰাখিছে একমাত্ৰ মৰাণ মটক সমাজে গছতলৰ গাভৰু বিহুটো জীয়াই ৰাখিছে তেওঁলোকৰ তাত। তাতো জীয়াই ৰখাৰ কাৰণ কিছুমান আছে, মই এই সুবিধাতে কৈ দিছোঁ। আমি সেইটো পিছত সুধি আছোঁ আপোনাক। আপুনি আৰু এটা কথা কৈ দিয়ক আমাক। কওকচোন। আমাৰ বিহুত হাঁচতি নাম বুলি এটা নাম গায়, কিন্তু এইটো নামনিতটো নায়েই। নাই, উজনিতো বোধহয় যোৰহাটমানলৈকে নাই বোধহয়। নাই, যোৰহাট গোলাঘাট এইফালে নাই। সিটো চাইডত হাঁচতি নাম বুলি এটা নাম আছে। আছে, যিহেতু আপুনি সেই চাইডৰ মানুহ। হাঁচতি নামৰ বিষয়ে অকণমান আপুনি কওকচোন আমাৰ এনিভাৰ 24 দৰ্শকসকলক। হাঁচতি নাম এটা কথা আছে চাওক, প্ৰকৃততে হাঁচতি বুলি ক'লে আজিকালি বৰ ভুল বুজাবুজি এটা হৈ আছে। এই ৰঙা গামোচাডোখৰকে হাঁচতি বুলি কয় এওঁলোকে যে লৈ আছে। আৰু ছোৱালীবিলাক নাচনীবিলাকে অকণমানি খুচনিত চুৰি কটাৰী এখন বান্ধি আনে আৰু মানে হাঁচতি বুলি কয়, সেইখনকে হাঁচতি বুলি কয়। প্ৰকৃততে সেইখন হাঁচতি নহয়। নহয়, সেইখন হাঁচতিৰ এটা বিজতৰীয়া ৰূপ। হাঁচতি কথা কৈছে যে নেকি, মই হাঁচতি সম্পৰ্কে কৈ লৈছোঁ আগতে। হাঁচতি নামৰ বিষয়ে ক'ম। এতিয়া কথা হৈছে কি, হাঁচতি কি আছিলে প্ৰকৃততে। আগৰ দিনত আমাৰ ঘৰত এতিয়াও আছে, মই লৈ নাহিলোঁ অৱশ্যে, মোৰ ওচৰত এতিয়াও আছে। এখন 1 বা 1.5 হাত দীঘ পুতল, 1 বা 1.5 হাত হ'ব দীঘ পুতল, মানে একে সমান মানে চাইজৰ। আচ্ছা, এখন মানে ৰঙা কাপোৰ 1 বা 1.5 হাত, মানে ডাঙৰ ৰুমাল বুলি ক'ব পাৰি। ডাঙৰ ৰুমাল এখন। ডাঙৰ ৰুমালখনত কি কৰে আগতে, মানে ৰঙা কিয় লৈছিলে সেইখন, তাত কি কৰে তামোল, পাণ, ধপাত, খুন্দনা, চূণ ইত্যাদিবিলাক বান্ধিছিলে সেইখনত। সেইখনক বান্ধে এইফালৰ পৰা মেৰিয়াই আনিলে এইদৰে, এইফালৰ পৰা মেৰিয়াই আনিলে 4টা চুক মেৰিয়াই দিলে। 4টা চুক মেৰিয়ালে, মেৰিয়াৰ পিছত সেইখনত মানে ৰঙাকৈ তামোলৰ চেকা লাগিলেও দাগ লাগিলে একো নহয়, ৰঙা ৰং গতিকে ধৰিব নোৱাৰে। আচ্ছা, সেই হাঁচতিখনক আকৌ কি কৰে, পখৰুটুং বুলি এখন আছিলে, এতিয়াও আছে পখৰুটুং। পখৰুটুং এতিয়াও মৰাণ মটক সমাজত আছে, মোৰ ঘৰতো আছে পখৰুটুং। পখৰুটুংখন হ'ল কি, এনেকুৱা ফুল লগা গোটেইখন। এই ফুল দেখিছে নহয়, গোটেইখনে ফুল লগা। সেইখনো সেই হাঁচতিখনৰ সমানেই, তাৰমানে একে সমান তাৰমানে। কিন্তু হাঁচতিখন ডাবুল মানে কি, ভিতৰৰ ফালে এটা নহয়, ভিতৰৰ ফালে এটা কভাৰ থাকে। তাত আগতে পইচা থ'বৰ কাৰণে খুচুৰা পইচাহে, আগতে টকীয়া পইচাহে আছিলে আগতে। তলফালে জেপ লগাই লৈছিলে। এইখন কাপোৰখন, তাৰ তলত আকৌ তলত এখন কাপোৰ বান্ধে, কাপোৰ চিলাই দিয়ে। তাত পকেট ৰাখিছিলে, পকেটত মানে পইচা পাতি ভৰাই থয় আগতে তাৰমানে। আচ্ছা, সেই হাঁচতিখনক পখৰুটুঙে বান্ধে। পখৰুটুঙে হাঁচতিখনক বান্ধে, পখৰুটুঙে। তাৰপিছত আকৌ গোটেই টোপোলাটোক মানে কি কৰে, এখন পানী গামোচাই বান্ধে। পানী গামোচা কাক কয় এতিয়া, এইখন পানী গামোচা। কিয় পানী গামোচা, এইখন হয় মুগা গামোচা বা মুগা ৰঙৰ গামোচা। দুইফালে ফুল নথকা গামোচাখনক পানী গামোচা কয়। একোফালে দুইফালে যেতিয়া ফুল নাথাকে এইখনক পানী গামোচা বুলি কয়। এইবোৰ ফুল থকা ফুলাম গামোচা এইবোৰ, এইখন পানী গামোচা। আচ্ছা, সেই হেৰিখনক গোটেই হাঁচতি টোপোলা পখৰুটুং আৰু এই কি কয় হাঁচতিখনক আকৌ পানী গামোচা এখনে বান্ধে। পানী গামোচাখনে বন্ধাৰ অৰ্থটো হ'ল কি, এখন সাধাৰণ গামোচাহে আৰু ফুল চুল নাই, বাকীবোৰ বেয়া নহওক, লেতেৰা নহওক বুলি গোটেইখিনিক মানে ঢাকি থয়। সেই গোটেইটো বস্তু হ'ল হাঁচতি টোপোলা। এতিয়াও কি হয়, মৰাণ মটক সমাজত সেই হাঁচতি ছোৱালী ধৰিবলৈ গ'লে হাঁচতি টোপোলাটো নিব লাগিব। হাঁচতি টোপোলাটো নিনিলে ছোৱালী ধৰা নহ'ব তাৰমানে। গতিকে সেইটোহে হাঁচতি। আচ্ছা, ডক্টৰ লীলা গগৈ তেখেতে অসমৰ সংস্কৃতি কিতাপত কৈ গৈছে, তাই সংস্কৃতিৰ ৰূপৰেখা কিতাপতো কৈ গৈছে, হাঁচতি প্ৰকৃততে 12 প্ৰকাৰৰ আছে। হাঁচতি 12 প্ৰকাৰ আছে। তাই সংস্কৃতিৰ ৰূপৰেখা বুলি কোৱাখনত চাব, আৰু অসমৰ লোক সংস্কৃতি কিতাপখনত চাব যে হাঁচতি 12 প্ৰকাৰ। এইখনো হাঁচতি,
টঙালীখনো হাঁচতি বৰ কাপোৰখনো হাঁচতি পানী গামোচাখনো হাঁচতি চবে হাঁচতি যি কিপদ বস্তু হুঁচৰি গাওঁতে হাঁচতি কাক কয় মূল কথাটো কৈছোঁ যি কিপদ বস্তু হুঁচৰি গাওঁতে বিহুৱাসকলক গৃহস্থই দিয়ে ফুলাম গামোচাখন যদি দিয়ে সেইখনো হাঁচতি চেলেং কাপোৰখন দিলে সেইখনো হাঁচতি বৰ কাপোৰখন দিলে সেইখনো হাঁচতি হাঁচতি খোজা বিহু নাম আছিল নহয় হাঁচতি খোজা বিহু নাম আছিল বিহু নামটো মইতো পাহৰিলোঁ ঐ চততে কান্দিলে কুলিয়ে গৃহস্থ চততে কান্দিলে কুলি ঐ চততে কান্দিলে কুলি ঐ খুৰা লগা কৰণী যায় আগবাঢ়ি এই হাঁচতি আনি গৈ বুলি হেৰা ফুলতি কাল বৈশাখ চাদৰ হেৰা ফুলতি কাল বৈশাখ আকৌ হেৰা ফুলতি কাল বৈশাখ লাগে চাদৰ হেৰা ফুলতি কাল বৈশাখ তাৰমানে হাঁচতিৰ নাম গৃহস্থ ঘৰৰ পৰা হাঁচতি উলিয়াবৰ কাৰণে ফুলাম গামোচা ওপৰ উলিয়াবৰ কাৰণে হুঁচৰি দলে মানে গৃহস্থক জুৰি জুৰি গাইছিলে সেইবোলে এখন হাঁচতিৰ নাম অজস্ৰ হাঁচতিৰ নাম আছে ঐ খুটিতে পৰিব জীয়া গৃহস্থ খুটিতে পৰিব জীয়া তললৈ মূৰেকৈ গুণিব নালাগে হাঁচতি উলিয়া দিয়া হেৰা শিপিনী কাল বৈশাখ চাদৰ হেৰা শিপিনী কাল বৈশাখ তাৰমানে এই হেৰি আকৌ ঐ ভলুকা বাঁহৰে আখি ঐ গৃহস্থ ভলুকা বাঁহৰে আখি ঐ বতাহ বৰষুণে উদোলা আনিছে আমাক কোনো থবাই ৰাখি হেৰা বান্ধৈ নিচেই ববহনে জানে তাতে হেৰা বান্ধৈ নিচেই ববহনে জানে এইদৰে হাঁচতিৰ নাম আগবাঢ়ি যায় গৃহস্থক জুৰি জুৰি গায় ঠিক তেনেকুৱা না ৰান্ধিবনে জানে বাঢ়িবনে জানে খৰি মুঠা মুঠে পুৰে ববৌনে জানে কাটিবনে জানে লোকৰ হালে হালে ঘূৰে লোকৰ হালে হালে ঘূৰে এনেকুৱা ধৰণে হাঁচতি নাম আগবাঢ়ি তাৰমানে গৃহস্থৰ ঘৰৰ পৰা হাঁচতি খুজিবৰ কাৰণে যিবিলাক নাম গোৱা যায় সেইটোকে হাঁচতি নাম বুলি কোৱা হয় হাঁচতি নাম বুলি মানে ক'লে কেৱল ফুলাম গামোচাখনে হাঁচতি নহয় সেইটো জনা কথা ফুলাম গামোচাই হওক চেলেং চান্দুৱে হওক বৰ কাপোৰে হওক পানী গামোচাই হওক সকলোকে হাঁচতি হুঁচৰিত গৃহস্থই যি পদ বস্ত্ৰ দান কৰে হাঁচতি বুলি কোৱা সেইখনে হাঁচতি এইটো এটা বৰ ভাল কথা এটা আমি আলোচনা কৰিছোঁ কল্যাণ কুমাৰ দাস মনে মনে বহি আছা মোৰ মানে ভাবিছোঁ ময়ো কিবা এটা কৰিব এতিয়া কল্যাণ কুমাৰ দাসে ইমান ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিছে ভাল বিহুৱা হয় তেওঁ এটা বিহু নাম ক'তনো কি আপত্তি আছে এখন এটা অসম চৰকাৰ এজন ৰাজপত্ৰিত বিষয়া হৈ তেওঁ ল'ৰা ছোৱালীবিলাকক যেনেধৰণে প্ৰশিক্ষণ দিয়ে সঁচাকৈ মানিব লাগিব আৰু মই দেখিলোঁ আচলতে তেওঁ মই কৰ্মশালাত মই গৈছোঁ আমাক সামান্য অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিল মই গৈ দেখিছোঁ যে তেওঁ অকলে তাৰমানে ঢোলো বজাইছে পেঁপাও বজাইছে গগনাও বজাইছে নামো দিছে আছে দল আছে লগত কিন্তু এজন মানুহে এটা কৰ্মশালা কণ্ট্ৰলিং কৰাটো বৰ সৰু কথা নহয় তাৰমানে প্ৰকৃত বিহুৱা মই আগতে পাইছোঁ কল্যাণক মইহে পাহৰিছিলোঁ পিছে এতিয়া এটা তোমাৰ মুখেদি বিহু নাম এটা শুনো বা এতিয়া বাপেকে শুনক কল্যাণ এটা কথা হ'ল আমি সকলোৱে জানো যে বগা চাহাবৰ দিনত অসমৰ যিটো বিহু আছিল এই বিহুত অশ্লীলতা আছে বুলি গণ্য কৰি অসমৰে এছাম ব্যক্তিয়ে বিহু বন্ধ কৰিব লাগে বুলি ব্ৰিটিছক আপত্তি দৰ্শাইছিল যে বিহুটোত অশ্লীলতা আছে গতিকে বিহু আমি বন্ধ কৰিব লাগে ইতিমধ্যে বগা বঙালে ব্ৰিটিছ চৰকাৰে বিহু বন্ধ কৰিম বুলি সেই সময়তে ঘোষণা কৰিছিল তেতিয়া সেই সময়টোতে নগাঁৱৰ চেনিমাই দাস আনন্দী দাস মন্মথ তাঁতিকা নামৰ তেওঁলোকে লিডিং লৈ তেওঁলোকৰ নেতৃত্বত এটা গ্ৰুপ গুৱাহাটীলৈ আহিছিল গগৈদেৱে আমি বিহুৰ ওপৰত আলোচনা কৰি আছিলোঁ তাৰপিছত আমাৰ
ডক্টৰ কল্যাণ কুমাৰ দাসে আমাক অকণমান কথা বতৰা কল্যাণৰ লগত পাতি আমি অকণমান বিৰতিলৈ আহিলোঁ। কল্যাণ কুমাৰ দাস ডাঙৰীয়া মোক ক'ব লাগে, প্ৰতিযোগিতাত বহু ভাল ভাল বিহুৱতী বা হুঁচৰি দল প্ৰতিযোগিতাৰ পৰা সামান্য কিছুমান কথাত আঁতৰি যাব লগা হয়। যিহেতু আপুনি এগৰাকী বিচাৰক, এই কথাটো ক'ব লাগে যে বিহুৱতীয়ে ল'ব লগা সাৱধানতাৰ ওপৰত অকণমান ক'ব লাগে এইটো বিষয়ে। এই সংক্ৰান্তত আচলতে তেনেকুৱা ধৰণৰ কোনো মতামত নাথাকে। এইটো কথা হৈছে আমি মঞ্চত যেতিয়া এটা অনুষ্ঠান পৰিৱেশন হৈ থাকে সেই সময়ত আমি আচলতে মঞ্চ সজ্জা যিটো বস্তু আমি সেই মঞ্চ সজ্জাটো চাবলৈ চেষ্টা কৰোঁ আৰু মঞ্চত আচলতে কিমান সুন্দৰকৈ মিলি পৰিছে, পৰিৱেশ কলাটো কিমান সুন্দৰকৈ মঞ্চৰ লগত মিলি পৰিছে সেইটো আমি চাব লাগে। আমি দেখা পাওঁ প্ৰতিযোগিতাবোৰত কিছুমান বহু মানে ধৰক আপোনাৰ বহু কেইটা বিহু দলেই তাৰমানে যিটো আপোনাৰ বেছি ব্যাকৰণ ফ'ল' কৰে। বিহুৰ ব্যাকৰণ যেতিয়া বেছি ফ'ল' কৰিব সেই বিহুটো বিহু হৈ নাথাকে, সি আচলতে এটা বেলেগ এটা হেৰিত গুচি যায়। সেইটোৱে বিহুটো বিহুৱে, বিহু মানুহৰ সেইটো নাথাকে। কথাটো এনেকুৱা ব্যাকৰণ মানে কিটো মানে তেওঁলোকে মানে এযোৰা হুঁচৰি চালে আৰু 10যোৰা চাবলৈ দৰকাৰ নাই, সেই একেযোৰাই হৈ যায়, তাৰমানে ধৰক তেওঁলোকে আখৰা কৰিছে এনেকে ধৰক এইখিনি সময়ত এইটো ধৰক খিটঘানি খিটাক, সেইখিনি সময়ত তোমালোকে ধৰক ক'ব যে পদচাৰণটো এনেকে কৰিবা দেই, কিবা কাৰণত পদচাৰণটো ভুল হৈ গ'ল, লগে লগে সিহঁতৰ গোটেই পাৰফৰ্মেঞ্চ যিটো মানে পৰিৱেশনটো হৈ গ'ল। এইটো হ'ল ব্যাকৰণ। এই ব্যাকৰণটো আচলতে আমি বেছি অনুকৰণ কৰিব নালাগে। বিহুত ব্যাকৰণৰ প্ৰয়োজন নাই, প্ৰয়োজন নাই। তাৰমানে মাৰ্গীয় সংস্কৃতিতে ব্যাকৰণৰ প্ৰয়োজন থাকে। এইটো মাৰ্গীয় সংস্কৃতি নহয়, লোকৰ সংস্কৃতি হয়। গতিকে এতিয়া ধৰি লওক এতিয়া সত্ৰীয়া নৃত্য হওক বা সত্ৰীয়া কালচাৰবিলাক যিমান সেইবিলাকত ব্যাকৰণ থাকিব, বিহুত ব্যাকৰণ নাথাকে, কোনো ব্যাকৰণ নাথাকে। আমি আচলতে বিহুটো স্বতঃস্ফূৰ্তভাৱে মানুহৰ মানে শৰীৰত মানে আচলতে স্বতঃস্ফূৰ্তভাৱে মানে হেৰি হয়, উৎপন্ন হয়। তাৰ যিটো আপোনাৰ যিটো মানে কি বুলি ক'ম, এইটো যিটো আনন্দ সেই আনন্দটো স্বতঃস্ফূৰ্তভাৱে আচলতে মানে নিজৰ শৰীৰত হেৰি প্ৰকাশ পাব লাগে। কিন্তু তাৰ ঠাইত তাৰমানে যেতিয়া আমি মঞ্চত দেখা পাওঁ স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে হাঁহি থকা নাই, তেওঁলোকে আচলতে কৃত্ৰিম হাঁহি এটি দি আছে, বলেৰেহে কৰিছে। আৰু কৃত্ৰিম হাঁহিটো দিয়াৰ কাৰণটো হৈছে তেওঁলোকে আজিকালিতো ধৰক হুঁচৰি বুলি ক'লে আজিকালি কি কয় নাচনি থাকিবই, ল'ৰা নাচনি থাকিব, ছোৱালী নাচনি থাকিব, সেইটোৱেই। গতিকে এতিয়া তাৰমানে কেনেকুৱা হ'ব, ছোৱালীজনীও ধৰক কিবা এটা তেওঁলোকে কৰিঅ'গ্ৰাফি কৰি আহিছিলে, কৰিঅ'গ্ৰাফিটোৰ প্ৰতি বেছি গুৰুত্ব দি থাকিব, তেওঁলোকৰ আচলতে বিহুৰ মূল বস্তু আঁতৰি থাকিব। তাৰমানে তেওঁলোকে নিজক বেছি মানে পাৰদৰ্শী দেখুৱাবলৈ বিভিন্ন ধৰণৰ কাম কৰিব চেষ্টা কৰে, আৰু এই বস্তুটোৱে আচলতে আমাৰ গোটেই পৰিৱেশনটো বেয়া কৰি দিয়ে। আৰু সেই ক্ষেত্ৰতে মই ক'ম যে প্ৰত্যেকটো বিহু দলকেই বা প্ৰত্যেকগৰাকী বিহুৱতীয়ে হওক বা সৰু বিহুৱতীয়ে হওক প্ৰত্যেককে এটি কথাই ক'ম, তেওঁলোকে যাতে স্বতঃস্ফূৰ্তভাৱে হাঁহিব শিকে, স্বতঃস্ফূৰ্তভাৱে নাচিব শিকে। মই সেইটো তেওঁলোকক অনুৰোধ জনাম। আৰু নিজৰ তেজত বিহু আনিব চেষ্টা কৰিব লাগিব। নিজৰ তেজত যেতিয়া বিহু নাহিব সেই বিহুটো কেতিয়াও সুন্দৰ নেদেখি মঞ্চত তেওঁলোকে যিমানেই মানে ভাল দেখুৱাব চেষ্টা কৰক তাত কৃত্ৰিমতা প্ৰকাশ পাবই, আৰু কৃত্ৰিমতা প্ৰকাশ পালেই তেওঁলোকে মঞ্চৰ পৰা মানে আপোনাৰ পুৰস্কাৰ পোৱাৰ পৰা বঞ্চিত হ'বই লাগিব। গতিকে মই সেইটোকে অনুৰোধ জনাম যাতে সেইটো নহয়, তেওঁলোকে যাতে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে সঁচা বিহু পৰিৱেশন কৰে। ধন্যবাদ। গগৈ ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিলোঁ, কওকচোন বাৰু। বৰ্তমান আমাৰ সমগ্ৰ অসমত বিহু সুৰক্ষা সমিতি অসমে কৰ্মশালা বুলি কয়, ক্ষমা কৰিব আখৰা বুলি কয়, আৰু বিহু সুৰক্ষা সমিতি অসমৰ বাহিৰৰ যিসকলে বিহু বাদ্য শিকায় সেইসকলে কৰ্মশালা বুলি কয়। প্ৰকৃততে কৰ্মশালা শব্দটো শুদ্ধ নে আখৰা শব্দটো শুদ্ধ? আপোনাৰ দৃষ্টিত কি? মোৰ দৃষ্টিত নহয়, প্ৰকৃততে মোৰ দৃষ্টিত বুলি ক'লে ভুল কৰা হ'ব। মই এই ক্ষেত্ৰত কওঁ যে প্ৰকৃততে আমাৰতো সকলোৱে এতিয়া শিক্ষিত বিহুৱতী আছে, সকলোৱেতো পণ্ডিত গৱেষক বুলি কওঁ, বিহু গৱেষক, বিহু পণ্ডিত বুলি কওঁ, সকলোৱেতো পঢ়া শুনা মানুহ। গতিকে অভিধানখন চাই ল'লে ভাল হয়। হেমকোষ অভিধানখন, হেমকোষ অভিধানত চাব 131 পৃষ্ঠাত, তাত আছে আখৰা শব্দটো, নতুন সংস্কৰণ যিটো আখৰা শব্দটো আছে, তাত আছে গীত মাত অভিনয় আদিক
আখৰা বুলি কোৱা হয়। যেনেকৈ শংকৰদেৱে মাধৱদেৱে আগতে মানে কি কৰিছিলে, ভাওনা আখৰা কৰিছিলে, বৰগীতৰ আখৰা কৰিছিলে। আচ্ছা, ঠিক তেনেকুৱা কৰ্মশালাটো আছে 285 পৃষ্ঠাত হেমকোষ অভিধানৰ মানে নতুন সংস্কৰণত 285 পৃষ্ঠাত চাই ল'ব। কৰ্মশালা মানে কি? কৰ্মশালা মানে হৈছে ৱৰ্কশ্বপ, ইংৰাজী ৱৰ্কশ্বপ বুলি কয়। য'ত কৰ্মৰ থলী, য'ত কাম কৰা যায় তাকহে কৰ্মশালা বুলি কোৱা হয়। বিহু নাচটোতো কৰ্ম নহয়, এইটো অভিনয়হে, গীত মাতহে মানে অভিনয় কৰে। গতিকে এই কৰ্মশালা আৰু আখৰা শব্দকেইটা মই আমাৰ শিক্ষিত যুৱক যুৱতী বন্ধু বান্ধৱ সকলোকে কওঁ, আমি নোচোৱাৰ ৰোষত আমি ভুল কৰি আছোঁ। প্ৰকৃত কৰ্মশালা নহয়, বিহু আখৰাহে হ'ব লাগে। মই সেইকাৰণে সকলোলৈকে আহ্বান জনাইছোঁ, সমগ্ৰ অসমবাসীৰ নৱপ্ৰজন্মৰ পৰা আৰম্ভ কৰি বৃদ্ধ আবাল বৃদ্ধ বনিতালৈকে মই আহ্বান জনাইছোঁ, আপোনালোক সকলোৱে যাতে আখৰা শব্দটো চাব। হেমকোষ অভিধানৰ 131 পৃষ্ঠাত আখৰা মানে গীত মাত সংগীত অভিনয় আদি কৰা স্থানক আখৰা বুলি কয়। আৰু সেইকাৰণে শংকৰ মাধৱে আগতে ভাওনা আখৰা কৰিছিলে। আৰু 285 পৃষ্ঠাত পাব কৰ্মশালা শব্দটো। তাত চাব আপোনালোকে যে কৰ্মশালা মানে হ'ল কৰ্মস্থলী, কৰ্মৰ লগত সম্পৰ্ক থকাটোকে কৰ্মশালা বুলি কোৱা হয়। এইটোতো কৰ্ম নহয়, বিহু নাচ বা ঢোল বজোৱাটো কৰ্ম নহয়। গতিকে কৰ্মশালাটো অশুদ্ধ, আখৰাটোহে শুদ্ধ বুলি আমি সেই হেমকোষ অভিধানৰ ফালৰ পৰা মানি ল'ব বিচাৰোঁ। ধন্যবাদ। এতিয়া আমাৰ সময় হৈ আহিল, আমি মঞ্চ এৰিব লাগিব। তাৰ আগতে আপুনি আৰু এটা সৰু খুব চমুকে এটা কথা কওক যে আমাৰ গ্ৰাম্যাঞ্চলৰ যিটো বিহু আৰু আমাৰ যিটো গছতলৰ বিহু আছিল, আমাৰ হাবিতলীয়া যিটো বিহু আছিল, সেই পৰম্পৰা আৰু চহৰীয়া পৰম্পৰা মাজত যথেষ্ট পাৰ্থক্য দেখা যায়। সেই বিষয়ে অকণমান কওকচোন আপুনি। চহৰীয়া মানে কথাটো হ'ল কি, চহৰলৈ বিহু কেতিয়া আহিছে? চহৰলৈ বিহু 70 দশকৰ পৰাহে আহিছে। হয়, তাৰ আগতেতো বিহু মানে হেৰিতে আছিলে, গাঁৱতে আছিলে। নহয়, ঠিক তাৰ আগত 52 চনত বুলি কোৱা হয়। খুব ধুমধামেৰে, মহা ধুমধামেৰেতো 80 চনৰ পৰা আহিছে, যেতিয়াৰ পৰা হেৰিবিলাক ওলাইছে, টিভি কেছেট চিডিবিলাক ওলাইছে, যেতিয়াৰ পৰা অসমৰ চাৰিওফালে মানে বিহু মেলাবিলাক, বিহু সন্মিলনবিলাক আৰম্ভ হ'ল, তাৰপিছতে বেছিকৈ হৈছে। এতিয়া কথা হৈছে কি, আপোনাৰ মঞ্চ বিহু হৈছিলে 1952 চনত হৈছিলে, গুৱাহাটীৰ লতাশিল খেলপথাৰত হৈছিলে সেইটো। কিন্তু তেতিয়া মঞ্চ বাকী অসমৰ ক'তো নাছিলে। অসমৰ বিভিন্ন জেগাত আপুনি 70 দশক, ঠিকে কৈছে, বিভিন্ন জেগাত 70 দশকৰ পৰা মঞ্চবোৰ আৰম্ভ কৰিছে। এতিয়া কথা হৈছে কি, এতিয়া নগৰীয়া বিহু বুলি ক'লে মঞ্চ বিহু। আগতে বিহু আহিছিলে উজনিৰ পৰা ভাটিলৈ, উজনিৰ পৰা গুৱাহাটীলৈ বিহু আহিছিলে, গুৱাহাটীলৈ উজনিৰ পৰা ঢুলীয়া পেপুৱা আনি বিহু শিকিছিলে। আচ্ছা, এতিয়া গুৱাহাটীৰ পৰা উভতনি সোঁত মাৰিছে বিজতৰীয়া ৰূপ মানে গাঁৱলৈ। নামনি অসমত বিহু এতিয়া মুকলি বিহু বহুত ওপৰ লেভেল। এতিয়া কৰ্মশালা শব্দটো মানে বিজতৰীয়া ৰূপ লৈ মানে গাঁৱৰ ভূঞে সোমাই পৰিলে কৰ্মশালা বুলি কয়, আখৰা বুলি নকয়। ঠিক তেনেকুৱা ধৰণৰ পাপা মামী দাদীৰ নিচিনা অসমীয়া ভাষাটোতেহে খবৰ কৃষ্ণ পিছত আইতা দেউতা মা মোমাইদেউ মামীদেউ খুৰা খুৰী এইবিলাক নাইকিয়া হ'ল, আংকুল আণ্টি পাপা মামী দাদী হ'ল, অসমীয়া ভাষাটোও গৈছে। ঠিক তেনেকৈ এইফালৰ পৰা ভাটি ফালৰ পৰা উজনিলৈ উভতনি সোঁত বৈছে। আৰু মানে বিহু ঠিক তেনেকুৱা ধৰণে বিজতৰীয়া হৈ ভাটিৰ পৰা উজনিলৈ সোঁত বৈছে, উভতনি সোঁত বৈছে এতিয়া। গতিকে সেইকাৰণে ভাটি বিহু বুলি ক'লে সাধাৰণতে হেৰিকে বুজায়, মঞ্চ বিহু। আৰু উজনি বিহু বুলি ক'লে সাধাৰণতে এতিয়াও বহুতে ভাবে গছতলৰ গাভৰু বিহু নাই। এই বিহুৰ মাজতে অহা মঙলবাৰৰ পৰা মোৰ তালৈ যাওকচোন, মৰাণ সম্প্ৰদায়ৰ মাজত কাকপথাৰলৈ যাওক, মাকুমলৈ যাওক, ফিলবাৰীলৈ যাওক, মই গছতলৰ গাভৰু বিহু দেখুৱাম, সকলোকে দেখুৱাম। গছতলৰ গাভৰু বিহু চলি হুঁচৰি ক'ত নাই? মই য'ত বসবাস কৰোঁ সোণোৱাল কছাৰী এৰিয়া, সোণাৰী কছাৰী অঞ্চল, মানে ঢলা অঞ্চল, তাততো হুঁচৰি মানে পৰম্পৰাগতভাৱে চলি আছে। হেৰিত পৰম্পৰাগতভাৱে চলি আছে হুঁচৰি, কি কয় আপোনাৰ এই শদিয়া অঞ্চলত। গতিকে হুঁচৰি গাভৰুৰ স্থান নাই, যেনেকৈ গছতলৰ গাভৰু বিহুত মানে হেৰি স্থান নাই, পুৰুষৰ স্থান নাই। গতিকে এতিয়া যিটো বিহু হুঁচৰি বুলি কৰিছে, এইটো মানে হুঁচৰিক এটা বিজতীয় ৰূপ দিয়া হৈছে, তাৰ বাদে অন্য একো নহয় বুলি ভাবোঁ। আৰু কিবা ক'ব? সত্য কথা। আমি আৰু সামৰিম, আমাৰ সময় হাতত নাই। মই অসমবাসী ৰাইজক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে যিটো হুঁচৰিৰ যিটো পৰম্পৰা, ঐতিহ্যৰ পৰম্পৰা, হুঁচৰিত কোনোদিনে তিৰোতাই অংশগ্ৰহণ কৰা নাছিল। ইয়াৰ কাৰণ বহুত আছিল। সেই কাৰণবিলাক এটা বিশ্লেষণ কৰিবলৈ নাযাওঁ, যদি প্ৰয়োজন হয় কেতিয়াবা আমি আকৌ হুঁচৰি সময় লাগিব নহয়, আমাৰ সিমান সময় নাই, কেতিয়াবা আমি প্ৰয়োজন হ'লে আমি আকৌ বহিম, আলোচনা কৰিম। গতিকে হুঁচৰিত কেতিয়াও মহিলাৰ প্ৰৱেশ, কিন্তু এতিয়া এটা আমি অপসংস্কৃতি
বুলিয়ে ক'ব লাগিব যিহেতু অসমৰ ৰাইজে সমালোচনা কৰিছে সৌখিনা দেখিলোঁ শিৱসাগৰত কিছুমান ছোৱালীয়ে ধুতি পাঞ্জাবী পিন্ধি কাণত ঢোল লৈ ঢোল বজাই হুঁচৰি গাবলৈ আৰম্ভ কৰিছে এইটো আচলতে আমাৰ শুভ পৰম্পৰা বুলি আমি ক'ব নিবিচাৰোঁ এইটো কাৰণ এইবিলাক লোকসংগীতি লোকসংস্কৃতিবিলাক আমাৰ পৰম্পৰাগতভাৱে আহে কোনোদিনে কেতিয়াও হুঁচৰিত নাৰীৰ প্ৰৱেশ নাছিল যেনেকৈ জেং বিহুত কেতিয়াও পুৰুষৰ প্ৰৱেশ নাছিল গতিকে এইটো কথা অসমবাসী ৰাইজলৈ এৰিলোঁ নতুনত্বতা কিবা দেখিলে মানুহ আঁকোৱালি ল'ব বিচাৰে কিন্তু বিচাৰিলে যিটো ঐতিহ্য পৰম্পৰা তাক আমি কেতিয়াও বিসৰ্জন দিয়াটো উচিত নহয় নতুনটো দেখিলেই যে ল'ব লাগিব তাক মানে নাই আমি মানে যদি লোক সংস্কৃতি জীয়াই ৰাখিবলগীয়া হয় লোক সংস্কৃতি হিচাপে জীয়াই ৰাখিব লাগিব ঐতিহ্য পৰম্পৰা থাকিব লাগিব সদায় অসমীয়া মানুহে এটা কথা চিন্তা কৰিব লাগিব যেনেকুৱা বাগৰুম্বা বুলি ক'লে যেনেকৈ বড়োক বুজায় আলি আই লৃগাং বুলি ক'লে যেনেকৈ মিচিঙক বুজায় ঠিক তেনেকৈ আউলিং উৎসৱ বুলি ক'লে যেনেকৈ নগাসকলক বুজায় ঠিক তেনেকৈ বিহু বুলি ক'লে সমগ্ৰ অসমীয়া জাতিকে বুজায় গতিকে বিহু হ'ল অসমীয়া জাতিৰ পৰিচয় এই পৰিচয়টো যাতে ধ্বংস হ'বলৈ নিদিওঁ তাৰ কাৰণে সকলোৱে যাতে সাৱধান হ'ব আজিৰ উচিত পদক্ষেপ লৈ আহ্বান জনাই মই সকলোলৈকে সশ্ৰদ্ধ প্ৰদান ঠিক আছে আমি এতিয়া সামৰিব লাগিল আমাৰ আহিল পুনৰবাৰ আপোনালোক অতিথি আপোনালোক দুয়োগৰাকীক আমি আজি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ ঢুলীয়া তালীয়া দুয়োজনক আমাৰ ঋষভ বৈশ্য আহিছে পৰৱৰ্তী সময়ত আমাৰ এটাই কেইজন ঋষভ বৈশ্য নীলম নিলয় কলিতা নিচান কল্যাণ দাস সকলোকে আমাৰ লগত যিসকলে সহযোগিতা আগবঢ়ালে সকলোকে ধন্যবাদ যাচিছোঁ বিহু শুভেচ্ছা যাচিছোঁ আৰু অসমবাসী ৰাইজক এনি ভাৰত 24 তৰফৰ পৰা পুনৰবাৰ সম্ভাষণ যাচিছোঁ আৰু এটি সৰু বিহু নামেৰে আমি আজি অনুষ্ঠান সামৰণি মাৰিম ৰতি মই নামত তোমালোকৰ ঘৰলৈ ৰতি মই নামতি সদায় যাব পাৰোঁ মই ৰতি মই নামতি যদি দিয়া মৰমৰ মাত ৰতি মই নামতি ধুনুৱা দেখিলে ৰতি মই নামতি তোমাৰ নুমা বাপেৰাই ৰতি মই নামতি দিয়েনো গালে মূৰে ধন্যবাদ নমস্কাৰ